নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত আজিৰ অভিমতত আমি এটা বিশেষ বিষয়ৰ সন্দৰ্ভত আলোকপাত কৰিব বিচাৰিছোঁ ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে কি বিষয়ক লৈ আমি কথা পাতিব বিচাৰিছোঁ ৰাজ্যখনৰ দুগৰাকী জ্যেষ্ঠ ৰাজনীতিকক আজিৰ অভিমতৰ আমি অতিথি কৰিছোঁ দুইজন ৰাজনীতিক দুটা ৰাজনৈতিক আদৰ্শত বিশ্বাসী আৰু দীৰ্ঘদিন ধৰি সেই আদৰ্শক তেওঁলোকে নিজৰ মাজত ধৰি ৰাখিছে এজন প্ৰাক্তন সাংসদ আনজন প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আজিৰ অনুষ্ঠানৰ অন্যতম অতিথি মই ভট্টাচাৰ্য ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আনগৰাকী হৈছে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ জ্যেষ্ঠ ৰাজনীতিক কিৰীপ চলিহা ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনালোক দুয়োগৰাকীক কিয় মাতি আনিছোঁ ইতিমধ্যে আপোনালোকে গমেই পাইছে আৰু দৰ্শকসকলকো মই কওঁ যে আজিৰ দিনটোতেই নৰেন্দ্ৰ মোদীয়ে এটা অভিলেখ সৃষ্টি কৰিছে অৰ্থাৎ কাইলৈ 10 জুনৰ পৰা আমাৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা দেশখনৰ প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তি হিচাপে এতিয়াৰ পৰা অভিহিত হ'ব নৰেন্দ্ৰ মোদী ইয়াৰ পূৰ্বে সেই অভিলেখৰ অধিকাৰী আছিল দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পিছত ইন্দিৰা গান্ধী সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তি আছিল কিন্তু ইন্দিৰা গান্ধীৰ সেই অভিলেখ নৰেন্দ্ৰ মোদীয়ে কেতিয়াবাই অতিক্ৰম কৰিছিল আৰু অৱশেষত জৱাহৰলাল নেহৰুৰ সেই অভিলেখ এক প্ৰকাৰ ভংগ কৰিলে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মই আকৌ কৈছোঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে নেহৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আছিল সেই সময়খিনিক আমি ধৰা নাই কিন্তু 1952 চনৰ সেই নিৰ্বাচনৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিম যে প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক সময় আমাৰ দেশখনক নেতৃত্ব দিয়া ব্যক্তি আছিল জৱাহৰলাল নেহৰু 1952 চনৰ 13 মে'ত তেখেতে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে শপত লৈছিল আৰু তাৰ পিছত ধাৰাবাহিকভাৱে যদি আমি চাওঁ তেনেহ'লে দেখিম যে 4398 দিন তেখেত দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অলংকৃত হৈ আছিল আৰু এতিয়া নৰেন্দ্ৰ মোদী 4399 দিন অতিক্ৰম কৰা ব্যক্তি হিচাপে অভিহিত হৈছে কাইলৈ দিনটোত বিজেপিয়ে 12 বছৰ বিজেপিৰ শাসনক লৈ উলহ মালহেৰে ধুমধামেৰে এটা ডাঙৰ কাৰ্যসূচী নতুন দিল্লীত আয়োজন কৰিছে আৰু তাৰ প্ৰাক্ষণত আজি দুয়োগৰাকী জ্যেষ্ঠ ৰাজনীতিকক লৈ আমি কথা পাতিব বিচাৰিছোঁ যে নেহৰুৰ শাসন বনাম নৰেন্দ্ৰ মোদীৰ শাসন নেহৰুৰ ভাৰত বনাম নৰেন্দ্ৰ মোদীৰ ভাৰত মই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ মই কৈছোঁৱেই যে আৰু পাতনিটো দীঘলীয়া নকৰোঁ আপোনালোক দুয়োগৰাকী জ্যেষ্ঠ ৰাজনীতিক দুটা ৰাজনৈতিক ধাৰাক বিশ্বাসী দুয়োগৰাকী ব্যক্তি এই যে আজি নৰেন্দ্ৰ মোদীৰ যিটো অভিলেখৰ অধিকাৰী হোৱাক লৈ আমি কথা পাতিব বিচাৰিছোঁ আপুনি ভাবেনে যে নৰেন্দ্ৰ মোদীৰ এই অভিলেখ ভৱিষ্যতলৈ কোনোবাই ভংগ কৰিব পাৰিব ভৱিষ্যতৰ কথা কোৱাটো অলপ টান কিন্তু মই অনুভৱ নকৰোঁ যে বৰ সোনকালে বা অদূৰ ভৱিষ্যতত কোনোবাই তেখেতৰ যি এই অভিলেখটো ভংগ কৰিব পাৰিব কিয়নো তেখেত এতিয়াও ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় হৈ আছে সক্ষম হৈ আছে সুস্বাস্থ্যৰ অধিকাৰী তেখেত গতিকে আৰু কিছু বছৰ মইতো ভাবোঁ এটা দশক হয়তো তেখেতে আমাৰ ৰাজনৈতিক নেতৃত্বত থাকিব আৰু সেই ৰাজনৈতিক নেতৃত্বত থাকিলে এনেকুৱা এটা বেঞ্চমাৰ্ক তেখেতে সৃষ্টি কৰি যাব যিটো বেঞ্চমাৰ্ক হয়তো ভৱিষ্যত প্ৰজন্মৰ কোনোবাই কেতিয়াবা যদি কৰে সেইটো বেলেগ কথা আমি ভৱিষ্যতলৈ চাব নোৱাৰোঁ কিন্তু বেঞ্চমাৰ্কটো সহজে অতিক্ৰম কৰিব পৰা হ'ব যেন মোৰ নালাগে একদম
মই ধন্যবাদ। মই আকৌ আহিম আপোনাৰ কাষলৈ। মই কীৰ্তি চলিহা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। নৰেন্দ্ৰ মোদীৰ অভিলেখ তেখেতেতো কৈছে আৰু এটা দশক হয়তো তেওঁ সক্ৰিয় ৰাজনীতিত থাকিব পাৰে বুলি তেখেতে অনুমান এটা কৰিছে। যদি সেইটো হয় তেনেহ'লেতো বহুত বেছি এটা ডাঙৰ অভিলেখেই হ'বগৈ। তথাপিও নেহেৰুৰ অভিলেখটো ভংগ কৰিবলৈ নৰেন্দ্ৰ মোদীক ৬২ বছৰ সময় লাগিল। তাৰমানে এটা ৬২ বছৰীয়া অভিলেখ নৰেন্দ্ৰ মোদীয়েহে ভংগ কৰিব পাৰিলেগৈ আমাৰ দেশখনত। ইয়াৰ আগত যদি আমি চাওঁ তেনেহ'লে দেখিম যে ৪,০৭৭ দিন ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ এটা অভিলেখ আছিল। সেই অভিলেখটো নৰেন্দ্ৰ মোদীয়ে কেতিয়াবাই ভংগ কৰিলে আৰু অৱশেষত এতিয়া এই ৪,৩৯৮ দিন প্ৰধানমন্ত্ৰী নেহেৰুৰ যিটো অভিলেখ আছিল সেই অভিলেখ এতিয়া মোদীয়ে ভংগ কৰি তেওঁ প্ৰথমজন ব্যক্তি, ভাৰতীয় ৰাজনীতিৰ প্ৰথমগৰাকী এতিয়া প্ৰধানমন্ত্ৰী যাৰ নামত সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অভিলেখটো তেওঁ গৰাকী হ'ল। আপুনি কি বুলি ভাবে? যেনেকৈ ৬২ বছৰ লাগিল নেহেৰুৰ অভিলেখ ভংগ কৰিবৰ বাবে নৰেন্দ্ৰ মোদীৰ নিচিনা এগৰাকী প্ৰধানমন্ত্ৰীক, তেনেকৈ ভৱিষ্যতলৈ যদি এখেতে কোৱাৰ দৰে আৰু এটা দশক নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকে, তেখেতৰ ১২ বছৰহে হৈছে আৰু তেওঁ স্বাভাৱিক গতিৰে চাবলৈ গ'লে আৰু তিনি বছৰ আছেই তেওঁ, মানে ৩টা কাৰ্যকাল। কিবা কাৰণত তেখেতে কোৱাৰ দৰে যদি আৰু এটা দশক, তাৰমানে আৰু এবাৰ যদি তেওঁ প্ৰাইম মিনিষ্টাৰ হয় তেতিয়াহ'লেতো আৰু বহু বেছি অভিলেখৰ গৰাকী হ'ব নৰেন্দ্ৰ মোদী। আপুনি জ্যেষ্ঠ ৰাজনীতিক হিচাপে কি বুলি ভাবে? বেয়া নাপাব, মই অকণমান বেলেগ ধৰণে কথাটো ল'ম। অভিলেখটো সম্পৰ্কত যদি আপুনি স্পৰ্টছমেনৰ ৰেকৰ্ড হিচাপে ৰাখে তেতিয়াহ'লে আপোনাৰ অভিলেখটো মই মানি লৈছোঁ। আৰু যদি সিদ্ধাৰ্থই কৈছে আৰু 10 বছৰ তেওঁ থাকিলে কিমান বছৰ বুলি ক'লে সিমান বছৰলৈকে থাকে, 22 বছৰ হ'ব, 22 বছৰ হ'ব, মানে 32 বছৰ হ'ব পাৰে। সেইটো বহুতে ভাবে। দেয়াৰ ইজ ন' বেন অন ডে ড্ৰিমিং। মানুহৰ এটা ডে ড্ৰিমিং মানে দিনৰ সপোন দেখিবলৈ ভাল, কিন্তু হৈ যাব পাৰে, কাৰণ আকস্মিক ঘটনাও হয় নহয়। কাৰণ নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী হৈ আজি অতদিন থকাটোৱে এটা আকস্মিক ঘটনা। গতিকে মই ভাবোঁ যে ঠিক কিমান দিন থাকিলে সেইটো লৈ পেলাই ৰাজনৈতিক দলসমূহে নিশ্চয় এইটো লৈ পেলাই এটা হেৰি কৰিব। বিজেপিয়ে কৰিছে, বিজেপিয়ে কাইলৈ একদম 12 বছৰ খুব ধুমধাম উলহ মালহেৰে খুব ভাল কথা উদযাপন সেইটো আমি চাম, আমি দেখিম, সেইটোও ভাল পাওঁ আমি। কিন্তু মই কৈছোঁ যে সেইটো লৈ পেলাই মোৰ মতামত দিবলগীয়া আছে। দিছে এইটো সত্য কথা এটা দিছে। তেওঁ হি হেজ বিকাম দ্য লংগেষ্ট ছাৰ্ভিং প্ৰাইম মিনিষ্টাৰ আফটাৰ নেহৰু, ডেটছ অল। তাতকৈ যদি বেছি কথা আপুনি আলোচনা কৰিব বিচাৰে মই কৰি যাম, কিন্তু মই নাভাবোঁ যে এইটো একচেপ্ট বিজেপি দলৰ কাৰণে এটা মানে সাংঘাতিক কথা যে তেওঁলোকে কৰিছে এইটো আৰু নৰেন্দ্ৰ মোদী যে ইমান দিন থাকিলে এইটো এটা খুব সাংঘাতিক কথা। মই ভাবোঁ যে এইটো যে সাংঘাতিক, ইটছ এ গ্ৰেট, মই খুব ডাঙৰ এচিভমেণ্ট বুলি নকওঁ। মই ক'ম যে ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ, মে বি ইন এ ভেৰি ইম্পৰ্টেণ্ট ফেক্টৰ ইন ফিউচাৰ ইণ্ডিয়ান পলিটিক্স। আপুনি আপোনাৰ দৃষ্টিভংগীৰে ক'ব যিহেতু, গতিকে আপুনি তেনেকেই কৈছে। একদম ডেফিনেটলি। মোৰ কথাটো হ'ল, যদিও আপুনি কৈছে যে সাংঘাতিক তেনেকুৱা একো মানে অভিলেখটোৰ বাহিৰে একো তেনেকুৱা এচিভমেণ্ট নহয় বুলি কৈছে, কিন্তু আপুনি যদি চায় তেনেহ'লে যে নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ব্যক্তি যি ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ কাৰণে কিন্তু প্ৰধানমন্ত্ৰী হ'ব পাৰিলে। দেশৰ জনতাই ৰায় দিলে আৰু আচৰিত ধৰণেৰে হয়, এইটো কথা আমি মানি ল'ম যে নেহেৰুৰ দিনৰ ভোটাৰ এতিয়াৰ ভোটাৰ, নেহেৰুৰ দিনৰ জনসংখ্যা এতিয়াৰ জনসংখ্যা, নেহেৰুৰ দিনৰ গোটেই সামাজিক পৰিৱেশ এতিয়াৰ পৰিৱেশ আকাশ পাতল পাৰ্থক্য হৈ গ'ল। সেইখিনিতো সঁচা কথা। কিন্তু তাৰ পাছতো আপুনি নাভাবেনে যে ইমান প্ৰত্যাহ্বানৰ মাজতো ধাৰাবাহিকভাৱে 3বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ যিটো সংখ্যাগৰিষ্ঠতা লাভ কৰি আপুনি কি বিচাৰিছে? মই মানে নৰেন্দ্ৰ মোদীয়ে দেশখনক কিমান ভালকৈ আগুৱাই লৈ গ'ল সেই বিষয়ে মোক মন্তব্য দিয়াটো বিচাৰিছে নেকি? আৰু সেইকাৰণে নেহেৰুৰ কথাটো আনিলে নেকি? মই আপোনাক জনাব বিচাৰিছোঁ হয় যে এটা শিশু এটা জন্ম হোৱাৰ পাছত, জন্ম হোৱাৰ পৰা ডাঙৰ হোৱালৈকে যিটো মুহূৰ্ত, সেইটো উল্লেখযোগ্য নে তাৰ পাছত আগবাঢ়ি যোৱাটো উল্লেখ্য? বা তাৰপিছত যদি শিশুটো মদপি হৈ পেলাই মদ খাই পেলাই উৎপাত কৰে সেইটো উচিত নে শিশুটোৰ দাঙি নিয়াটো ডাঙৰ কথা? মই ভাবোঁ যে এই যিটো আপুনি তুলনামূলক ব্যৱহাৰ এটা কৈছে এইটো কৰে। মই কৰা নাই, একাংশ বিশ্লেষকে বা বিজেপিৰ একাংশ মানুহে কৈছে যে এতিয়া নৰেন্দ্ৰ মোদী বিশ্বগুৰু বুলি যিহেতু আমি কওঁ বা বিজেপিয়ে কয়, আৰু ভাৰতবৰ্ষক এতিয়া মানে বিশ্বৰ নেতৃত্ব দিবলৈ আগুৱাই নিয়া মানুহজন এতিয়া নৰেন্দ্ৰ মোদী বুলি কয়। তেওঁলোকেতো বহুতে নেহেৰুৰ অৱদানক এক প্ৰকাৰ নৎসাটো কৰিব বিচাৰে, যে নেহেৰুৰ লগত যদি তুলনা কৰে নেহেৰুতকৈ এতিয়া নৰেন্দ্ৰ মোদীক বহুত ওপৰত ৰাখে। মই প্ৰথম কথা আপোনাক কওঁ, হয়, এই বিষয়ে আমি যথেষ্ট এটা ৰিচাৰ্চ এটা কৰি আছোঁ
আৰু কিছুদিনৰ পিছতে আমি এই বিষয়ত সম্পূৰ্ণ তথ্য বাহিৰ কৰিম, আমি আৰম্ভ কৰিম। কিন্তু মই তিনিটামান কথা আপুনি যিটো কৈছে আৰু মানে মোক যিহেতু খুচেই মাৰিছে, মই মাৰিলে সেইটো উত্তৰ দিব লাগিব, যদি বিচাৰিছে যেতিয়া যে দেশ এখন স্বাধীনতা পৰাধীন দেশ এখনক শ বছৰ পৰাধীনতাত থকা এখন দেশ ৰিকনষ্ট্ৰাকশ্যনৰ বাবে আগবাঢ়ি অহাটো আৰু সেই ৰিকনষ্ট্ৰাকশ্যন হৈ পেলাই এটা ৰিনাইশ্যন হোৱাৰ পাছত কোনোবাই ক্ষমতাটো দখল কৰাটো আৰু সেই দখল কেনেকৈ হৈছে সেইটো সম্পৰ্কে বহুত কথা আছে। এইবোৰ কথা অদূৰ ভৱিষ্যতহে হেৰি হ'ব। আমি নাভাবোঁ এতিয়াও যে মই অন্ততঃ আমাৰ নিচিনা বহু মানুহ আছে যি নাভাবে যে এই যিটো চ' কল মেণ্ডেট how true it is, how good it is, how effective it is. মই ভাবোঁ যে গণতন্ত্ৰ বিপন্ন হৈছে। মই ভাবোঁ যে গণতান্ত্ৰিক যিবোৰ প্ৰমূল্যবোধ আছে সেই প্ৰমূল্যবোধক নস্যাৎ কৰি ভাৰতবৰ্ষৰ চৰকাৰ এখন বিধ্বংসী ৰূপত গৈছে। তাতকৈ ডাঙৰ কথা, যি বিশ্বগুৰুজনৰ কথা ক'লে আপুনি, যিজন বিশ্বগুৰুৱে মানে ক'ব নাপায় তেওঁ এজন প্ৰধানমন্ত্ৰী, আৰু মই তেওঁক সন্মানো কৰোঁ যে তেওঁ ইমানখিনি যেতিয়া পাইছে। চাওক, একেবাৰে অশিক্ষিত নিৰ্বোধ মানুহ এটাও যদি এখন আসন বহুদিন পাই থাকে তেওঁক আপুনি প্ৰশংসাটো কৰিব লাগিব। কিন্তু ভাই, আপুনি যদি কয় যে মই মানে কি বুলি কয় যে মই মানে তেওঁ মানে নৰ্মেলি জন্ম হোৱা মানুহেই নহয়, তেওঁ কি কথা কিবা এটা শব্দৰ কাৰণে মই নকওঁ চব কথা। দ্বিতীয়তে ধৰক এনেকুৱা কথা A+B+B ব্ৰেকেট টেকেট যি জাতীয় কথা কয়, যিজন মানুহে গৈ এটা বিদেশত এটা শব্দ ক'ব নাজানে, মানুহৰ আগত কথা ক'ব নাজানে, সেইজন মানুহ তাৰপিছত তেওঁৰ দিনত আজি দেশখনৰ যিটো অৱস্থা হৈছে সেইবোৰৰ পাছত আহিম আমি, উইল কাম টু ডেট ইন লেটাৰ ফেজ। কিন্তু আটাইতকৈ ডাঙৰ কথা, গণতন্ত্ৰৰ সম্পূৰ্ণ কাঠামোডাল ভাঙি দিয়া, জুডিচিয়াৰীক খতম কৰি দিলে প্ৰথমবাৰৰ কাৰণে। ইন্দিৰা গান্ধীয়েও পৰা নাছিলে যদি মানে সম্পূৰ্ণ ক্ষমতা লৈ পেলাই জুডিচিয়াৰীক ভাঙি দিলে। আটাইতকৈ ডাঙৰ কথা, কোন মানুহ আজি বিজেপি দলটোক নিঃশেষ কোনে কৰি দিছে? ইমান দিন যে খাৰী কৰিলে বিজেপি দলটোক নিঃশেষ কৰি কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত সকলো দলৰ মানুহবোৰক বঢ়াই লৈ সম্পূৰ্ণৰূপে টোটেলি ডেম'ক্ৰেটিক ছিষ্টেমটোক অৱনমিত কৰাৰ দায়িত্বটো কোনে ল'ব? আৰু সেই দায়িত্বটো ল'ব লাগিব কোনোবাই। আমি কিন্তু তেওঁক সেইভাৱেহে লওঁ, আমি সেইভাৱেহে লওঁ। ঠিক আছে, মই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। কিৰীট চলিহাই নিজৰ বাক চাতুৰ্যৰে যেনেকৈ কয় তেখেতে তেনেকৈ কথাটো কৈছে। মোৰ কথাটো আছিল এইটোহে যে যেতিয়া নেহেৰু প্ৰধানমন্ত্ৰী হৈছিল সেই সময়ৰ যিটো নিৰ্বাচন আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ দেশখনত তেতিয়া 53টা ৰাজনৈতিক দল আছিল। আৰু নৰেন্দ্ৰ মোদীৰ যেতিয়া প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হৈছিল 2014 চনত, তেতিয়াহ'লে আমি চাম যে 2014 চনত আমাৰ দেশখনত 464টা ৰাজনৈতিক দল আছিল। ক'ত 53টা ৰাজনৈতিক দল আৰু ক'ত 464টা ৰাজনৈতিক দল? আৰু তাৰ 10 বছৰৰ পিছত এইবাৰ এই 24ৰ যিটো লোকসভাৰ নিৰ্বাচন, তেওঁ যেতিয়া এই তৃতীয়বাৰৰ কাৰণে আকৌ প্ৰধানমন্ত্ৰী হ'ল, এইবাৰতো সকলো অভিলেখ ভংগ কৰি পেলাই 744টা ৰাজনৈতিক দল আমাৰ ভাৰতত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ল। গতিকে ৰাজনৈতিক ইমান ভিন্নতাৰ মাজত সেই সময়ত মই আকৌ আপোনাক কৈছোঁ যে সেই সময়ত জনসংখ্যা যদি আমি চাওঁ, ভোটাৰ যদি চাওঁ, সেই সময়ত জনসংখ্যা আছিল ভাৰতবৰ্ষৰ মাত্ৰ 30 কোটি। আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ভাৰতবৰ্ষৰ জনতা মোটামুটি 130 কোটি চাবলৈ গ'লে, আৰু এতিয়াতো তেওঁ 146 কোটি জনতাক আপোনাৰ নেতৃত্ব দি আছে। এই যে জনসংখ্যাৰ ফালৰ পৰা, ভোটাৰৰ ফালৰ পৰা সেই সময়ৰ ভোটাৰ কিমান আছিল? 52 চনত আমাৰ ভাৰতবৰ্ষৰ ভোটাৰ মোটামুটি আছিল আপোনাৰ 16 কোটি। এতিয়া আপোনাৰ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত 86 কোটি ভোটাৰ 14 চনত। এনেকৈ আমি জনগাঁথনি ভোটাৰৰ ফালৰ পৰাও যদি চাওঁ, মই আৰম্ভণিত যিটো কথা কৈছোঁ, আকাশ পাতাল পাৰ্থক্য। ইমান বিচিত্ৰতা থকাৰ পিছতো নৰেন্দ্ৰ মোদীয়ে দেশখনক এককভাৱে এতিয়া নেতৃত্ব দি আপোনালোকে যেনেকৈ কয় যে বিশ্বগুৰু হ'বলৈ গৈ আছে, এখেতে সেই বিশ্বগুৰুৰ শব্দটোৰ ক্ষেত্ৰতেই তেখেতে প্ৰশ্ন উত্থাপন কৰিছে। সঁচাকৈ বিজেপিয়ে এইটো কি মানে এটা মিছা আৱৰণেৰেহে মানে বিশ্বগুৰু বুলি কৈ আছে নেকি? বা তেখেত বিশ্বগুৰু বুলি নিজকে তেওঁ মিছাকৈ প্ৰমোট কৰি আছে নেকি? চাওক, আমি প্ৰথমেই ৰাজনৈতিক যিটো বেকগ্ৰাউণ্ড, সেই ৰাজনৈতিক বেকগ্ৰাউণ্ডটো চাই ল'ব লাগিব। 1952 চনত
ভাৰতবৰ্ষ স্বাধীন হৈছে স্বাধীন হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী হিচাপে নমিনেটেড হ'লেও নেহেৰুৱে চৰকাৰখন চলাইছে হয় তেখেতৰ পৰিচালনাতে তেতিয়া 1952 চনৰ নিৰ্বাচন হৈছিলে হয় সেইখিনি সময়ত যিহেতু ভাৰতবৰ্ষত সেই মুহূৰ্তত স্বাধীনোত্তৰ সময় বেছিভাগ মানুহেই তেতিয়া কংগ্ৰেছপন্থী হৈ আছিলে এইবাবেই যে সেইখিনি স্বাধীনতা আন্দোলনৰ মূল নেতৃত্বটো কংগ্ৰেছৰ হাতত আছিল যদিও তেওঁলোকৰ চৰিত্ৰটো কিন্তু সলনি হৈছে গতিকে সেই সময় আৰু আজিৰ সময় এই দুটা সময় হয়তো তুলাচনীত একেলগে ৰখাটো সমীচীন নহ'ব হয় কিয়নো তেখেতে তেনেকুৱা ধৰণৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বা বিৰোধিতা তেখেতে তেনেকৈ একো পোৱা নাছিলে একদম ফেচ কৰিবলগীয়া হোৱাই নাই মোটামুটি ফেচ কৰিবলগীয়া হোৱাই নাই তেতিয়া কংগ্ৰেছে চব কংগ্ৰেছ হয় এতিয়াও আমি গাঁও টাউনবিলাকত গ'লে মানুহবিলাকে আমি আৰু তেতিয়াৰ দিনৰে কংগ্ৰেছী গতিকে সেইটো এটা পৰিস্থিতি আৰু আপুনি কোৱাৰ লেখীয়াকৈ আপুনি খুব সঠিকভাৱে কৈছে হয় যে পৰৱৰ্তী সময়ত কিন্তু ভাৰতবৰ্ষৰ ৰাজনৈতিক যিটো কংগ্ৰেছৰ আধিপত্য আছিল হয় সেই আধিপত্যটো কিন্তু মানে চেলেঞ্জড হৈছে বিভিন্ন ধৰণৰ আঞ্চলিক চিন্তাধাৰাবিলাকে গঢ় লৈ উঠিছে বিভিন্ন ৰাজনৈতিক দৰ্শনবিলাকে একোটা ৰাজনৈতিক মঞ্চ তৈয়াৰ কৰিছে ফলত গোটেইখিনি কথা সাময়িকভাৱে যদি চায় তেতিয়াহ'লে দুটা কথা একদম স্পষ্টভাৱে ক'ব লাগিব প্ৰথম কথা নেহেৰু কেম ফ্ৰম এ বেকগ্ৰাউণ্ড অফ প্ৰিভিলেজ তেওঁ এটা যথেষ্ট প্ৰিভিলেজড অৱস্থাৰ পৰা তেখেতৰ প্ৰধানমন্ত্ৰীত্বটো চলাবলগীয়া হৈছে তেখেতৰ সন্মুখত কিন্তু তেখেতে সেইখিনি সময়ত স্বাধীন ভাৰতক যিভাৱে তেখেতে নেতৃত্ব দিব লাগিছিল সেই নেতৃত্বৰ ক্ষেত্ৰত তেখেতৰ দূৰদৰ্শিতাৰ কিন্তু অভাৱ হৈছিল তেখেতে অৰ্থনৈতিকভাৱে চকু মুজি তেখেতে সোভিয়েট যিটো মডেল আছিল 5 ইয়াৰ্ছ প্লেনিঙৰ যিটো সেইটো পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু চেণ্ট্ৰেলাইজ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন মানে কেন্দ্ৰই বা চৰকাৰৰ হাততে গোটেই যিবোৰ ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবোৰ থাকিব সেই যিটো এটা তেখেতে লৈছিলে সেইটো কিন্তু পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে সেইটো ভুল বুলি প্ৰমাণিত হৈছে অইন নালাগে তেখেতে যিটো মডেলৰ ওপৰত কৰিছিল সেই মডেল থকা ৰাছিয়াখনে আজি বিভক্ত হৈ গৈছে সেই USSR আৰু আজি নাই বা ইষ্টাৰ্ণ ইউৰোপত যিখিনি কমিউনিষ্ট ডমিনেন্স আছিল সেই গোটেই থিয়ৰিটোৱে ফেইল কৰিছে গতিকে সেইভাৱে আমি ক'ব লাগিব যে তেখেতে যিটো এটা পজিশ্যন অফ প্ৰিভিলেজ সেই প্ৰিভিলেজক আজি নৰেন্দ্ৰ মোদীয়ে কিন্তু পোৱা নাই নৰেন্দ্ৰ মোদীয়ে একেবাৰে গ্ৰাছৰুটৰ পৰা তেখেতে যুঁজবাগৰ কৰি আহি এটা নিৰ্দিষ্ট ৰাজনৈতিক দৰ্শনক তেখেতে প্ৰতিস্থাপন কৰিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষৰ মানুহৰ মাজত এই ৰাজনৈতিক দৰ্শনটোক প্ৰতিস্থাপিত কৰিব হোৱা ব্যক্তিগৰাকী আমি মূলতঃ বিভিন্নজনে কৰিছে বিভিন্ন সময়ত কৰিছে বিভিন্ন সংগঠনৰ ভিতৰতে যিটো চিন্তা পৰিয়াল বুলি কোৱা হয় সেই পৰিয়ালৰ সকলোৰে সহায়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নেতৃত্ব লৈ সেই যিটো ৰাজনৈতিক চিন্তাধাৰা ৰাজনৈতিক দৰ্শন সেইটো প্ৰতিষ্ঠিত কৰিবলৈ সফল হৈছে আৰু বিভিন্ন সময়ত সময়োচিত যিবোৰ তেখেতে পদক্ষেপ লৈছে এই সময়োচিত পদক্ষেপবোৰ মই ভাবোঁ যে বিভিন্ন দিশত সেইটো বিজ্ঞানৰ ক্ষেত্ৰতে হওক সেইটো অৰ্থনীতিৰ ক্ষেত্ৰতে হওক সেইটো ৰাজনীতিৰ ক্ষেত্ৰতে হওক সকলোতে তেখেত সফল হৈছে আৰু মই কেতিয়াও কিন্তু তুলাচনীত দুইজনকে একেলগে জুখিব নিবিচাৰোঁ কিয়নো তেখেতৰ এটা নিৰ্দিষ্ট এটা আছিল আৰু এখেতৰ এটা নিৰ্দিষ্ট এটা পৰিসৰৰ মাজত বা এটা পৰিৱেশৰ মাজত বা এটা ৰাজনৈতিক এনভাইৰনমেণ্টৰ মাজত তেখেতে
দেশ শাসন কৰিবলগীয়া হৈছে গতিকে দুইটা সমপৰ্যায়ৰ হ'ব নোৱাৰে একদম এইটো ঠিক দুটা কথা কৈছে। সমপৰ্যায়ৰ হ'ব নোৱাৰে আৰু সমপৰ্যায়ৰ হ'ব নোৱাৰে কাৰণে এই কম্পেৰিজনটো সঠিক নহ'ব তেখেতসকলে কোনে কিমান দিন শাসন কৰিলে সেইটো এটা পৰিসংখ্যাৰ হয়। ফালৰ পৰা এটা আমি জোখমাখ কৰিব পাৰোঁ কিন্তু তেখেতসকলৰ ৰাজনৈতিক পৰিক্ৰমা এই দুটা আমি বৰ মই ক'ব নিবিচাৰোঁ বা উচিতো নহয় যে আমি এইটো সম্পৰ্কে আমি চৰ্চা কৰিব পাৰোঁ ধন্যবাদ। ইতিমধ্যে আপোনালোকে গমেই পাইছে আজিৰ অভিমতত দুগৰাকী জ্যেষ্ঠ ৰাজনীতিকক আমি অতিথি কৰিছোঁ আৰু এটা বিশেষ বিষয়ৰ সন্দৰ্ভত কিছু কথা আলোকপাত কৰিছোঁ। কাইলৈ 10 জুন প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আমাৰ স্বাধীন ভাৰতৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত একমাত্ৰ ব্যক্তি হ'ব যি সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তি হিচাপে অভিলেখ সৃষ্টি। আৰু তেনেকুৱা সময়ত আজিৰ দিনটোত আমি সেই সময়ৰ নেহেৰুৰ যিটো অভিলেখ আছিল আজি যে নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে নেহেৰুৰ ভাৰত বনাম আজি মোদীৰ ভাৰত নেহেৰুৰ সময় বনাম আজি মোদীৰ সময় এই গোটেই কথাখিনিক লৈ দুগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ লগত কথা পাতিছোঁ। মই কৃপ চলিহা ডেঙা মই আপোনাৰ কাষলৈ আহিছোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক মই কৈছিলোঁ যে যেতিয়া জৱাহৰলাল নেহেৰু নিৰ্বাচিত প্ৰধানমন্ত্ৰী হৈছে সেই সময়ত আমাৰ ভোটাৰ আছিল 17 কোটি আৰু মোদী যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছে 2014 প্ৰথম তেতিয়া ভোটাৰ আছিল 83 কোটি। চাবলৈ গ'লে সেইটোতে গম পোৱা যায় যে ক'ত 17 কোটি জনতা মানে ভোটাৰ আৰু ক'ত 83 কোটি ভোটাৰ। একেতে কৈছে যে তেতিয়া চেলেঞ্জ নাছিল কিন্তু কংগ্ৰেছৰ ফালৰ পৰা বা সাধাৰণ দৃষ্টিৰে যদি আমি চাওঁ ক'ত চেলেঞ্জ নাছিল চেলেঞ্জটো বহুত আছিল চাবলৈ গ'লে ৰাজনৈতিকভাৱে তেখেতে কোৱাটো সঁচা যে 52 চনৰ নিৰ্বাচনত 489খন আসনৰ ভিতৰত নেহেৰুৰ কংগ্ৰেছে অকলে 364খন আসন লাভ কৰিছিল অনায়াসে মানে 489খন আসনৰ ভিতৰত যদি 364খন আসন কংগ্ৰেছেই পায় বিৰোধীলে থাকিলনো কেইখন তাৰমানে তেতিয়া পৰিৱেশটো তেনেকুৱাই আছিল তেখেতে সেইটো সঠিক ৰূপত বিশ্লেষণ কৰিছে। তাৰ পৰা এতিয়াৰ মোদীৰ যিটো পৰিৱেশ ৰাজনৈতিকভাৱে সেই প্ৰত্যাহ্বান কিন্তু বহুত বেছি আছে তাৰ মাজতো মোদীয়ে সেই যাদু দেখুৱাব পাৰিছে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সেইটো এটা বেলেগ বিষয়। আপুনি তেখেতে কোৱাৰ ধৰণে প্ৰত্যাহ্বান নাছিল বুলি যিটো কথা কয় সঁচাকৈ নেহেৰুৰ কাৰণে আপোনাৰ মতে প্ৰত্যাহ্বান আছিল নে নাছিল? চাওক আজি আমি ইয়াত বহি লৈ যেতিয়া স্বাধীন ভাৰতৰ কথা পাতিছোঁ আৰম্ভণিৰ সময়ছোৱালৈ যদি এবাৰ চাওঁ ভাবি যিকোনো মানুহে চালেও সেই সময়ৰ যিটো পৰিৱেশ যিটো পৰিস্থিতিত ভাৰতবৰ্ষৰ সৃষ্টি হৈছিল ভাৰতবৰ্ষক এখন গণতান্ত্ৰিক দেশত সৃষ্টি কৰিছিল স্বাধীন গণতান্ত্ৰিক দেশ য'ত ভাৰতৰ প্ৰত্যেকজন মানুহে স্বাধীনতাৰ মৰ্ম পাব সেই অৱস্থাটোৰ পৰা এখন কমপ্লিটলি নিউ ডেভেলপমেণ্ট। ইয়াৰ আগতে ভাৰতবৰ্ষ বুৰঞ্জীত কোনোদিন নাছিলে আপোনালোকে নাজানে এইটো কথা মানে নকয়ো ভাৰতবৰ্ষ বুলি কোনো দেশ 1947 চনৰ আগত নাছিলে। ইট ৱাজ এ কম্বিনেশ্যন অফ হাণ্ড্ৰেডছ অফ স্মল প্ৰিন্সলি ষ্টেটছ এণ্ড অল একজেক্টলি অসম নামৰ দেশখনতো নাছিলে অসম নামৰ বস্তুটোক চিনিয়ে নাপায় ভাৰতে কেনেকৈ অসম হৈছিলে কেনেকৈ কি হৈছিলে এইবোৰ মানুহবোৰ কেনেকৈ ইউটিলাইজ দেৰ ৱাজ দ্য হিন্দু মুছলিম ডিভিজন হিউজ ডিভিজন এখন কাণ্ট্ৰিৰ পৰা এখন বেলেগ এখন দেশলৈ মানুহ গুচি গৈছে ধন এৰি গুচি গৈ ৰাস্তা এৰি গুচি গৈছে কেনেকৈ গুচি গৈছে মানুহ কিমান ডাঙৰ সংঘাত আমাৰ মানে কিছুমান নামবোৰ নকওঁ ধৰক আমাৰে কোনোবা এজন মানুহ আমাৰ মানুহ এজন মোৰ দেউতাৰ কথাই কৈছোঁ বাৰু মোৰ দেউতা কেনেকৈ যেতিয়া কাহিনীবোৰ কয় মোৰ দেউতাই মই শুই উঠাৰ আগতে মানে দেউতা যেতিয়া শুই থাকে তেতিয়া কেতিয়াবা দেউতাই ৰাতি মানে চিঞৰি দিয়ে কাটিলে তাক কাটিলে মই দৌৰ মাৰি যাওঁ বোলে কি হ'ল দেউতা কোনে কাটিলে অমূল্যক কাটিলে মাই ফাদাৰ ৱাজ মোৰ দেউতা এই আমাৰ হেৰি অমূল্য যোৰহাটৰ আপুনি অমূল্য বৰুৱাৰ কথা কৈছে নেকি? ক'বই অমূল্য বৰুৱা হেৰি দেওধন দা এনেকৈ 3জন মানুহ আছিল নৰেশ ৰাজখোৱা সাহিত্য বাছখনৰ পৰা তেওঁ মানে বাছখন এইফালৰ পৰা মুছলমান মানুহ যায় আল্লাহু আকবৰ বুলি হাজাৰ মানুহ সিফালৰ পৰা শিখ মানুহ আৰু হিন্দু মানুহ বঙালী মানুহ হেৰি জয় মা দুৰ্গা মা এনেকৈ জয় কালী মা এনেকৈ চিঞৰি পেলাই আহে আৰু ক্লেছ হয় আৰু কিছুমান বাছত উঠি পেলাই মানে কলেজৰ ল'ৰাবোৰ দৌৰ মাৰি যায় সেই সময়ত তেওঁ অমূল্য দা পৰি গ'ল অমূল্য দা বুলিয়ে কৈছোঁ পৰি গ'ল আৰু তেওঁলোকৰ চকুৰ আগত মৃত্যু হৈছে
কিমান মানুহ তেনেকৈ মৰিছে, কিমান কি অৱস্থা, প্ৰত্যেক ঠাইতে কি অৱস্থা হৈছে, আমাৰ অসমতে কি অৱস্থা হৈছিলে। অসমতে নাম নকওঁ মই, এতিয়াও বহুত ডাঙৰ মানুহ মানে নেতা, তেওঁলোকৰ হেৰি একেবাৰে মৰা কটাখনে ঠিকানে সেইটো অৱস্থা, ডিভিজন। অসম বুলি বস্তু নহয়, অসমীয়া বেলেগ, হেৰি বেলেগ, খাচী বেলেগ, হেৰি বেলেগ, এইবোৰ চিনিয়ে নাপায় অসমৰ হেৰিক, আনকি নেহেৰুও চিনি নাপাইছিলে। অসমক স্বাধীনতাত কেনেকৈ দেশ হিচাপে উত্তৰ পূৰ্বাঞ্চলক ভৰালে সেইটো এটা বেলেগ অধ্যায়। ভাৰতবৰ্ষত কিমান কি সম্পদ আছিলে, ব্ৰিটিছে কি লৈ গ'ল, সেই অৱস্থাৰ কথা আৰু বেছি ক'ব দৰকাৰ নাই। সেই অৱস্থাৰ পৰা দেশখন আগুৱাই অহা আৰু আজিৰ অৱস্থা, সেই দুটা অৱস্থাৰ মাজত কোনো তুলনা নাই। সেই সময়ত যি নেতৃত্ব দিছিলে, মই কোৱা নাই যে কংগ্ৰেছে সকলো কথা সোণৰ কৰি দিলে, কিন্তু কংগ্ৰেছ হেজ টু বি গিভেন ইটছ ডিউ ৰেচপেক্ট এণ্ড ৰিকগনিশ্যন, ইট ইজ গিভেন বাই দিছ ৰিকগনিশ্যন, যে তেওঁ বিশ্বৰ কল্পনা, বিশ্বৰ নেতাৰ নেতৃত্ব লোৱাৰ কল্পনা এতিয়া কৰা নাছিলে। আমাৰ দেশখনৰ মানুহবোৰক কেনেকৈ একগোট কৰি পেলাই কেনেকৈ সজাম সেইটোত গুৰুত্ব দিছিলে। প্ৰথম এটা নাংলা ফাকৰা নাঙল যেতিয়া বনিছিলে তাৰ কথা, এখন ইউনিভাৰ্চিটি বনোৱাৰ কথা, এখন কলেজ বনোৱাৰ কথা, আমাৰ দেউতাহঁতে কেনেকৈ শিৱসাগৰ কলেজখন বনাইছিলে আমিও দেখিছোঁ, তেতিয়া কলেজ নাছিলে। শিক্ষা, মানুহক একত্ৰিত কৰা, আকৌ জাত পাত সেইবোৰতো আছেই। সেই সময়ৰ পৰা ৰিকনষ্ট্ৰাক্ট কৰি ভাৰতবৰ্ষ আজি এতিয়া এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাৰপিছত মই ভাবোঁ যে মোদীজীয়ে বহুত এটা উন্নত স্তৰৰ ভাৰতবৰ্ষ পাইছে, যেতিয়ালৈ ভাৰতবৰ্ষক ইতিমধ্যে বিশ্বৰ দৰবাৰত ভাৰতবৰ্ষক এটা স্বীকৃতি পালে। স্বীকৃতি কেৱল নেহেৰুৰ কথা মই নকওঁ, মই নেহেৰুৰ কথা নেহেৰুৰ নামেই নুশুনে, কিন্তু মই ক'ম যে নেহেৰুৰ তাত হেৰি আছিলে, অৱদান আছিলে, বা গান্ধীজীৰ অৱদান আছিলে। গান্ধীজীয়ে কেনেকৈ মানুহক একত্ৰিত কৰিছিলে তেওঁৰ ৰাজনীতিৰ টেকটিক্সৰ দ্বাৰা। ইণ্টাৰেষ্টিংলি কিন্তু সিদ্ধাৰ্থ ভট্টাচাৰ্যই আপুনি কোৱা কথা এটা উল্টা কথা এটা কৈছিল। ইণ্টাৰেষ্টিংলি মই তেখেতে কৈছিল যে যি ধৰণে প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নেতৃত্ব দি আগুৱাই লৈ যাব পাৰিব লাগিছিল, সেই ক্ষেত্ৰত তেওঁ সঠিক ৰূপত পৰা নাই বুলি কৈছে। আজিৰ তাৰিখত আজি হাতী এটাক যদি শিয়ালে শুৱা এটা মাৰি দিয়ে, সেইটো তাৎপৰ্যপূৰ্ণ কথা। কিন্তু মই কেতিয়াও কোনো যে স্বাধীনতা সংগ্ৰামৰ দিনত নেহেৰুৰ নিচিনা এজন মানুহক মই নাপঢ়িব নোৱাৰোঁ। যেনেকৈ মই বাজপেয়ীক মই নিজে পাইছোঁ লগ, মই নকৰোঁ কাৰণ তেওঁ মোৰ বিৰোধী দল বুলিয়ে। কিন্তু এতিয়াৰ মানুহজনৰ কথাটো মই এইকাৰণে ক'ব লগা হৈছে। এতিয়াৰ মানুহজনৰ কথাটো মই যেতিয়া আপোনালোকে খুব প্ৰশংসা কৰিছে, মই কৈছোঁ যে তেওঁ পাইছে ইমান ধুনীয়াকৈ যে চলাই আহিছে, যে ইমান ডাঙৰ হেৰি এটা হ'ল। আজিতো মই বিশ্বাস কৰোঁ যে এইটো অলৌকিক কিবা এটা শক্তি নাথাকিলে তেওঁ নাপালেহেঁতেন, কাৰণ তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ যিখিনি যোগ্যতা সেইখিনি আছে বুলি আমি অনুভৱ নকৰোঁ। কিয় নকৰোঁ? যেতিয়া মনমোহন সিং গৈছিলে, মই নেহেৰুৰ কথাটো বাদেই দিলোঁ, মনমোহন সিং যেতিয়া গৈছিলে USA পাৰ্লিমেণ্টত, তেতিয়া বাৰাক ওবামাই কৈছিলে যে আমি আজি এনেকুৱা এজন মানুহক লগ পাইছোঁ, যিজন মানুহক মই অন্ততঃ তেওঁৰ ইকনমিক্সৰ ক্ষেত্ৰত তেওঁ এজন গুৰু বুলি আমি ভাবোঁ, ৱৰ্ল্ড গুৰু বুলি ভাবোঁ। সেই তেওঁ বিশ্বগুৰু হোৱা বুলি কাকো কোৱাই নাই, তেওঁ এজন ইকনমিক্স আছিলে, ইকনমিক্স হিচাপে কথাখিনি কৈছে, কিন্তু যিটো ৰেচপেক্ট পাইছিলে। নেহেৰু বাদ দিয়ক, ইন্দিৰা গান্ধী যেতিয়া গৈছিলে, যেতিয়া ইন্দিৰা গান্ধী যাওঁতে যেতিয়া প্ৰথমতে ৰণাল্ড ৰিগনৰ লগত যেতিয়া যুদ্ধ হ'ল, কাজিয়া হ'ল, তেতিয়া ৰণাল্ড ৰিগনে ক'লে যে আমি পঠাই দিছোঁ 7th ফ্লিট, যদি পাকিস্তানক ডিষ্টাৰ্ব কৰা দিগদাৰ হ'ব। ইন্দিৰা গান্ধীয়ে ক'লে you send your 7th fleet, we'll do what has to be done and we are going to bisect Pakistan. আজি নিচিনাকৈ ফুলোৱা সেইবোৰ কথা ধৰা ক'বই নাপায়, লাহে লাহে আহিব, চব কথা ওলাব, সকলো বস্তু সময়ত ওলায়। মই কৈছোঁ কি, মই 4টামান কথা লিখি লৈছিলোঁ, কাৰণ কথাবোৰ ক'লে উত্তেজিত হৈ গ'লে দিগদাৰ হয়। আজি এনেকুৱা হৈ গৈছে যুগটো যে মোদী ডাঙৰীয়াই নিজে মন কী বাতত কৈছে যে তেওঁৰ দেউতাক স্বাধীনতা সংগ্ৰামী আছিল, আৰু স্বাধীনতা সংগ্ৰাম কৰি থাকোঁতে তেওঁক জেলত অত্যাচাৰ কৰি পেলাই তেওঁৰ 1946 চনত মৃত্যু হৈছিলে জেলতে। তেওঁ নিজে কোৱা কথা মন কী বাতত। যিজন মানুহে লিখিছে তেওঁ কৈছে, মই চেলেঞ্জ কৰিছোঁ যে মোক যদি মই মিছা কথা কৈছোঁ, মই তথ্য ভিত্তিতে কৈছোঁ, তেওঁ কোৱা মন কী বাতৰ কথা। প্ৰশ্নটো উঠে 1946 চনত যদি তেখেতৰ দেউতাক ঢুকাইছিল, তেনেহ'লে 50 চনত মোদী কেনেকৈ জন্ম হ'ল? সেইবোৰ কথা মই নকওঁ, আপুনি সেইটোৱে ক'ব বিচাৰিছেতো, কাৰণ তেওঁতো স্বাধীনতাৰ পিছত জন্ম হোৱা প্ৰধানমন্ত্ৰী। মোদীৰ আগলৈকে স্বাধীনতাৰ মোদী ডাঙৰীয়াৰ এইটো ভিডিঅ' কওকচোন, যে চাহ তেওঁ বিক্ৰী কৰেই, চাহ বিক্ৰী কৰোঁতে তেওঁৰ নৰ্দমাৰ পৰা যে এটা পাইপ লগাই পেলাই যে এটা নতুন ছিষ্টেম উলিয়াই পেলাই যে গেছ সৃষ্টি কৰি পেলাই যে তেওঁ চাহ বনাই খাইছিলে, সেইটো তাতকৈ ডাঙৰ কথা মই কওঁ,
তেওঁ ডিজিটেল কেমেৰা লৈ পেলাই যে ঘূৰি ফুৰিছিলে, যি সময়ত ৱৰ্ল্ডতে ডিজিটেল কেমেৰা হোৱা নাছিলে, তেওঁ কেমেৰা ফটো লৈ ফুৰিছিলে। তেওঁ যে ট্ৰাম্পত কলিকতাত ফুৰিবলৈ যায়, ট্ৰাম গাড়ীত, যেতিয়া ট্ৰাম গাড়ী হোৱাই নাছিলে। আৰু কিন্তু দুখৰ কথাটো হৈছে কি, আমেৰিকাই মই কৈছোঁ আপোনাক, মই অলপ ফৰেইন এফেয়াৰ্ছৰ ইনচাৰ্জ আছিলোঁ 5 বছৰমান, আমি ঘূৰিছিলোঁ। বিশ্বত আমাৰ ভাৰতবৰ্ষৰ এটা সন্মান আছিলে। সেই সন্মানটো আছিলে কিন্তু মেইনলি বিকজ দ্য প্ৰাইম মিনিষ্টাৰ্ছ, দ্য হেডছ অফ দ্য ষ্টেটছ এণ্ড আদাৰ ইণ্ডিয়ানছ আৰ কনচিডাৰ্ড টু বি এক্সট্ৰিমলি ইণ্টেলেকচুৱেলি ব্ৰিলিয়েণ্ট পিপল। দুৰ্ভাগ্যজনকভাৱে মই কোৱা নাই যে শিক্ষাগত অৰ্হতা নাথাকিলে মানুহ চোকা হ'ব নোৱাৰে, কিন্তু যদি আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যই যদি মোক কৈ দিয়ে, মই মাত্ৰ এটা প্ৰশ্ন কৰিম আৰু বেছি নকৰোঁ, এটা কৰিম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া স্পীচবোৰ দিয়ে, তেওঁ ইংৰাজীত দিয়ে, হিন্দীত দিয়ে, যেতিয়া দিয়ে তাত টেলিপ্ৰম্পটাৰ থাকে নেকি? কোনোবা প্ৰাইম মিনিষ্টাৰে টেলিপ্ৰম্পটাৰ লৈ পেলাই ক'ৰবাত ভাষণ দিছে নেকি আজিলৈকে? মই এতিয়াৰ কথা কৈছোঁ। আজি ৰাছিয়াৰ তেল বিক্ৰী কৰিব নোৱাৰা, ৰাছিয়াৰ আজি আমাৰ লগত ৰাছিয়ান মানুহবোৰৰ যিটো কণ্ট্ৰিবিউশ্যন আছে ইণ্ডিয়াত আমি জানো। আমিতো অসমৰ, আমি গুৱাহাটীৰ শিৱসাগৰৰ ল'ৰা, আমি অসমত আৰু ভালকৈ জানো যে প্ৰথম যেতিয়া তেল অসমত তেল ওলাইছিলে, সেই তেল উলিয়াইছিলে কোনে জানেনে? যিবোৰ কোম্পানী, ৰাছিয়ান গাইজ। আৰু মই এইকাৰণে জানো যে আমাৰ ঘৰটোতে কিছুমান ৰাছিয়ান হেৰিত আছিলে, আৰু ৰাছিয়ান মানুহবোৰে চব জেগাতে এইবোৰ বিলাই পৰিছে। আপোনালোকে জানেনে যে ভাৰতবৰ্ষৰ হিষ্ট্ৰীত এজন ৰাছিয়ানো ডেকা ল'ৰা আছিলে, এইবোৰ চব ক'তো এটা স্কেণ্ডেল নাই, ক'তো এটা বদনাম নাই, ইমান তেওঁলোক ওপৰত আছিলে। ৰাছিয়াৰ লগত যিটো বন্ধুত্ব সেইটো আমি দেখিছোঁ, আমি ক্ৰুচেভৰ দিনত কি হৈছিল দেখিছোঁ, আমি ব্ৰেজনেভৰ দিনত কি হৈছে দেখিছোঁ, কেনেকৈ তেওঁলোকে ইণ্ডিয়াক সদায় 7 ফিট আহোঁতে কেনেকৈ ৰাছিয়াই সহায় কৰিছিলে, সকলো ক্ষেত্ৰতে তেওঁলোকে এতিয়াও তেল দিবলৈ ৰেডি হৈ আছে। গৈ পেলাই কি কাৰণে, আপোনালোকে কথাটো ভাবি চাব, কি কাৰণে বাৰে বাৰে ৰাহুল গান্ধীয়ে পাৰ্লিয়ামেণ্টত কৈ আছে যে হি হেজ বিন কম্প্ৰমাইজড, নৰেন্দ্ৰ মোদী হেজ বিন কম্প্ৰমাইজড? কি কাৰণে তেওঁ কম্প্ৰমাইজ হোৱাৰ কাৰণে তেওঁ ৰাছিয়াত যিটো তেল দিছে, যিটো প্ৰাইচত, তাৰ পৰা 20% এবভত ভেনেজুৱেলাৰ পৰা কিনিবলৈ দিছে। আমেৰিকাক আমাৰ ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰে কোনোবা দিনা মূৰ তোলাই কথা ভাবিছিলে নেকি? নেহৰুক ঠাট্টা মৰা মানুহকেইজনে, নেহৰু, টিটু আৰু চেকোস্লাভিয়াকে আৰু তিনিখন দেখা ল'বলৈ যে এখন নন এলাইনমেণ্ট এটা প্লেটফৰ্ম তৈয়াৰ কৰি দিলে, ইণ্ডিপেণ্ডেণ্ট ষ্টেটাছ দিছিলে, সেইটো মোদীয়ে কৰিব পাৰিলে নেকি? মোদী জাষ্ট এ পুতলা অফ US টুডে, আৰু যিকোনো মুহূৰ্ততে USA তেওঁক শেষ কৰিব পাৰে। বাকী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিজেপিৰ, মই আপোনাক ক'লোঁ, বিজেপিত যি মানুহে কাম কৰিছে, ভালকৈ কাম কৰিছে, দে উইল বি ষ্ট্ৰাকড আউট। আৰু বিজেপি এতিয়া সকলো কৰাপ্ট, কংগ্ৰেছ পাৰ্টীয়ে হওক, বেলেগ পাৰ্টি কৰাপ্ট আৰু বদমাছ যিবোৰ ৰাজনীতিজ্ঞ, সেই ৰাজনীতিজ্ঞৰ থকা জেগা হৈ গৈছে। আৰু তাত বিজেপি বাকীবোৰ সৎপথে যেতিয়া নাইকিয়া হৈ যাব, আৰু বেছি দিন নাই, ইটছ এ মেটাৰ অফ ডেইজ, দেন উইল চি। ঠিক আছে। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, বিৰতিৰ পূৰ্বে কিৰিপ চলিহাই যিখিনি কথা কৈছে, নিশ্চিতভাৱে আপোনাৰ ক'বলগীয়া বহুখিনি থাকিব। মোৰ নিজৰে তেখেতৰ কেইটামান কথাত বাৰু মোৰ আপত্তি আছে। তেখেতে যদিও মোক কৈছে যে মই মোদীৰ প্ৰশংসা কৰিছোঁ বুলি, মই মোদীৰ প্ৰশংসা কৰা নাই, কিন্তু মানে নেহেৰুৰ সময়খিনিৰ লগত এতিয়া মোদীৰ সময়খিনিৰ আকাশ পাতল পাৰ্থক্য। আমি তেওঁলোক দুজনক তুলনা কৰিব নোৱাৰোৱেই, সেইটো বেলেগ কথা। কিন্তু নেহেৰুৰ যিটো অৱদান আৰু মই ক'ব বিচাৰিছোঁ যে মোদীৰ যিটো অৱদান এই সময়খিনিৰ ভিতৰত, মানে ইমান সময় প্ৰধানমন্ত্ৰী হিচাপে কটোৱা দুয়োজন নেতাৰ যিটো সময়, মানে সেই সময়খিনিৰ যিখিনি অৱদান, সেইখিনি কথা মাত্ৰ পাতিব বিচাৰিছোঁ। আৰু নতুন জেনেৰেশ্যনটোৱেতো জানিব লাগিব নেহেৰুৰ কেনেকুৱা অৱদান আছিল, কি আছিল। আমি আপোনালোক দুজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে আপোনালোকৰ চিন্তাধাৰাটো মই লৈ যাবহে বিচাৰিছোঁ। সেইকাৰণে কৈছোঁ, তেখেতে যেনেকৈ ক'লে টেলিপ্ৰম্পটাৰ লৈ ভাষণ দিয়াৰ পৰা বা আমেৰিকাৰ ওচৰত একদম পুতলা প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে নিজকে প্ৰতিষ্ঠা কৰাৰ পৰা ভাৰতৰ ইজ্জত বৰবাদ কৰালৈকে তেখেতে যিখিনি কথা ক'লে, সেই সন্দৰ্ভত আপুনি বিজেপিৰ এগৰাকী প্ৰাক্তন সভাপতি, জ্যেষ্ঠ নেতা হিচাপে মই উত্তৰে দি দিওঁ। হয়, প্ৰথম কথা হ'ল কি, মই কিৰিপ দা, মই তেখেতক যথেষ্ট সন্মান কৰোঁ, কিন্তু কোনো এজন
প্ৰকৃতিস্থ মানুহে এনেকুৱা ধৰণৰ বক্তব্য ৰাখিব বুলি মই অনুভৱ নকৰোঁ আৰু সেইবাবে মই তেওঁৰ বক্তব্যৰ কোনো এটা প্ৰতিক্ৰিয়াও দিব নিবিচাৰোঁ কিয়নো আজি হৈছে ইণ্টাৰনেটৰ দিন হয় আপুনি যিকোনো বস্তু এটা গুগল চাৰ্চ কৰিব পাৰে চেট জি পি টিত দিয়ক চেট জি পি টিয়ে গোটেইখিনি আপোনাক কৈ দিব তথ্যখিনি ক'ব গতিকে কোনটো কথা সঁচা কোনটো কথা মিছা এইবোৰ কথা কাৰোবাৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ নকৰে মোদীৰ বক্তব্যৰ কথাও নাহে নেকি যিকোনো মোদী কি কিবা মোদীয়ে এটা কথা ক'লে সেইটো চেট জি পি টি বা হেৰিত আপুনি ভেৰিফাই কৰিবলৈ নোৱাৰিব ফেক্ট চেকাৰত আপুনি পেলাব নোৱাৰিব পাৰিব নে নোৱাৰে আপুনি সেইটো কওক। তেনেহ'লে গতিকে সেইটোৰ কাৰণে ফেক্ট চেক কৰিবৰ কাৰণে আপোনাৰ মন্তব্যৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে will depend on what Google says. Are you alleging that the facts that I have placed are wrong? I am saying that whatever you have said, I totally nullify it. I totally nullify it because you are not speaking about the 1962 debacle. আপনি কেতিয়াও কোৱা নাই যে যেতিয়া Non-biological? আপোনাৰ লগত ডাঙৰ প্ৰব্লেমটো হৈছে যে আপুনি যদি ব্যক্তিগতভাৱে আৰম্ভ কৰে তেতিয়াহ'লে মই প্ৰধানমন্ত্ৰী এজনক যদি মই কওঁ যে প্ৰধানমন্ত্ৰীজনৰ শিক্ষাহীন প্ৰধানমন্ত্ৰী নেহৰুৰ সম্পৰ্কে এডুইনা মাউণ্টেইনৰ লগত কি সম্পৰ্ক আছিল কিভাৱে ভাৰত সেইবোৰ কথালৈকে আহোঁ নাই সেইবোৰ অনুগ্ৰহ কৰি পেলাই শিক্ষাগতটো নাহোঁ জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা আৰু নৰেন্দ্ৰ মোদীৰ জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা কি আছিল নহয় এক মিনিট নেহৰুৰ শিক্ষাগত অৰ্হতা আৰু নৰেন্দ্ৰ মোদী আপোনাৰ হাততো মোবাইলটো আছে আপুনি চাওকচোন হাউ ইউ বিকাম এ বেৰিষ্টাৰ যিকোনো মানুহ এজনে হাউ কেন হি বিকাম এ বেৰিষ্টাৰ আপুনি গুগল চেক কৰক না তাৰমানে আপুনি ক'ব কৈছে নৰেন্দ্ৰ মোদী এজন বেৰিষ্টাৰ আৰে তেৰিকি মই নেহৰুৰ কথা কৈ আছোঁ আপুনি কৈছে যে জৱাহৰলাল নেহৰুৰ শিক্ষাগত অৰ্হতা আপুনি ক'ব কৈছে যে মনমোহন সিঙৰ শিক্ষাগত অৰ্হতাটো কিবা এটা মনমোহন সিঙৰ আপুনি কথাবোৰ টানি আছে কিয় কেলে কৈছোঁ মই শিক্ষাগত অৰ্হতাৰ কথা কৈছোঁ এক্টিং এজ এ বিশ্বগুৰু he has got a degree of entire political science from an university যিখন আজিলৈকে তেওঁলোকে চাৰ্টিফিকেট ওলোৱা নাই আপুনি মোক আজি আমি বিতৰ্ক কৰিছোঁ বা আজি আমি কথা পাতিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সম্পৰ্কত তাৰ মনমোহন সিং ক'ৰ পৰা আহিল মনমোহন সিঙৰ প্ৰাইম মিনিষ্টাৰ আছিলে নেকি মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিল কিন্তু সেইটো বিষয় নহয় সেই বিষয়ত তেখেতৰ মনমোহন সিঙৰ বিশ্বত এটা ৰেংকিং আছিল নাই তেওঁ যিখিনি সন্মান পালে সেই সন্মানৰ ভাৰতীয় মানুহৰ কাৰণে সন্মানৰ সেই সন্মানৰ মূল্য নাই নেকি এটা মনমোহন সিং ভাৰ্চেছ নৰেন্দ্ৰ মোদীৰ যেতিয়া ইন্দিৰা গান্ধী কথা কৈ থাকে ইন্দিৰা গান্ধীয়ে যেতিয়া 7 ফ্লিট আহি পেলাই কঁপিছিলে সেই সময়ত যেতিয়া তেওঁ যুদ্ধ লাগিছিলে সেই কথাটো কোনো কৃতিত্ব নাই বাকীখিনি আপুনি কিয় নকয় যে এমাৰ্জেঞ্চি তেওঁ দিছিলে তাৰ কাৰণে তেওঁ প্ৰথমবাৰ তেওঁ খেদি ঘূৰি আহিব পাৰে প্ৰধানমন্ত্ৰী নেহৰুৱে যেতিয়া অসমক ভাৰতবৰ্ষৰ পৰা বিদায় দিছিলে সেই কথাটো কিন্তু নকয় অসমক বিদায় দিয়া কথা একদম মিছা কথা এটা আপোনালোকে বনোৱা কথা এটা আমি বনোৱা কথা আপুনিও ৰেকৰ্ড চাওক আপুনি এটা কথা আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক না মোকো উত্তৰ দিয়ক মোক প্ৰশ্নটো সোধাইছিল আপুনি মাজতে মাত মাতি আছে আপুনি কথা উত্তৰ দিয়া নাছিল আৰে ময়ো ফেক্স আছে মই কাগজত লিখি আনিব দৰকাৰ নাই সেইখিনি মোৰ জ্ঞান নৰেন্দ্ৰ মোদীয়ে MA পাছ কৰিছে নাই হয়তো আপুনি চাই লওক গুগল ফেক্টত কিয় আপুনি নিজে জানে আপুনি কওক না মই কিয় ক'ব লাগে আপুনিতো চব লিখি আনিছে মই কৈছোঁ নাজানে তেওঁৰ শিক্ষাগত নহয় আপুনি ক'লে যে জৱাহৰলাল নেহৰু বেৰিষ্টাৰ নহয় উকিলেই নহয় কোনে ক'লে আপুনি ক'লে
মই কৈছোঁ নেকি? মই কৈছোঁ যে এজন মানুহ বেৰিষ্টাৰ কেনেকৈ হয় তাৰ প্ৰক্ৰিয়াটো আপুনি চাওক। তো বেৰিষ্টাৰ জৱাহৰলাল নেহৰু বেৰিষ্টাৰ হ'বৰ কাৰণে আপুনি অনুগ্ৰহ কৰি বেলেগে লিখি দিছিলে নেকি? কি জৱাহৰলাল নেহৰুৰ কিতাপ চিতাপবোৰ বেলেগে লিখি দিছিলে নেকি? নিঃসন্দেহে লিখিছিলে। নাছিলে নেকি? নাই জেলত থাকি থাকি নাই। আপুনি বৰ গুগলৰ পৰা চাই কৈ আছেতো, তাৰ পৰাই চাওক না আপুনি। আপুনি নাই। ইণ্টাৰনেটত চাওক, গুগলৰ পৰা নাই চোৱা মই। ইণ্টাৰনেটত চাওক আপুনি। তেওঁ যেতিয়া জেলত জৱাহৰলাল আছিলে, নেহৰুৰ কথা জানিবলৈ মই কিতাপখন গুগল চাবৰ দৰকাৰ নাই ভট্টাচাৰ্যদেউ। কংগ্ৰেছৰ বুৰঞ্জী চাবলৈ মোৰ দৰকাৰ নাইকিয়া। আমাৰ শুনক, আমাৰ তিনি পিঢ়িয়ে জেল খাই কংগ্ৰেছত যুদ্ধ কৰিছিলে। ডাঙৰীয়া বেয়া নাপাব, মই ব্যক্তিগতভাৱে লৈ যাব খোজা অলপ নাছিলোঁ। কাণত লৈ আহক। আপোনালোকৰ ইতিহাস ময়ো জানো, কওক মই কোৱাৰ দৰকাৰ নাই, কওক। কিয়নো মই সেনেকুৱা স্তৰলৈ কেতিয়াও গৈ নাই, এইকাৰণে কৈছোঁ যে বিজেপিৰ এজন মানুহে স্বাধীনতা সংগ্ৰামত যুদ্ধ কৰা নাই। এই কথা কৈছোঁ মই। কৰিব কেনেকে? বিজেপি জন্মই হোৱা নাই তেতিয়া। জনসংঘ নাছিলে নেকি? জনসংঘৰ হিন্দু মহাসভা নাছিলে নেকি? শ্যামা প্ৰসাদ মুখাৰ্জীয়ে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা নাই। কংগ্ৰেছমেন আছিলে, হি ৱাজ এ কংগ্ৰেছমেন দেন। চ' হোৱাট? আপুনি ক'লে যে বিজেপি, তেওঁ বিজেপি ফৰ্ম কৰিছে, Exactly, অ। তেওঁ জনসংঘ ফৰ্ম কৰিছে। শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জনসংঘ ফৰ্ম কৰিছিল। নাই চাওক, জনসংঘ তেতিয়া ফৰ্ম কৰি পেলাই তেওঁ কংগ্ৰেছ আন্দোলন সমৰ্থন কৰিছিল নেকি? এটা কথা নহয়, আপুনি এনেকুৱা ধৰণৰ কথা কৈ আছে। আপুনি কংগ্ৰেছী আছিল, তাৰপিছত আপুনি এজিপি হৈছে, তাৰপিছত আকৌ কংগ্ৰেছী হৈছে। তে সেই কথাটো কি আপুনি ক'ব নেকি যে আপুনি সেইখিনি সময়ত হেৰি কৰা নাই? কংগ্ৰেছী হৈ পেলাই মই কেতিয়া এজিপি হৈছিলোঁ? কেতিয়াও হোৱা নাই। আপোনাৰ দেউতা হোৱা নাছিলে? I'm being fact. I can challenge you. I cannot say challenge. You are telling lies. না শুনক, কথা আমি যেটা নাই ভট্টাচাৰ্য ডাঙৰীয়া আৰু কৃপ চলিহা ডাঙৰীয়া, আমি বিষয়টোৰ ভিতৰত থাকোঁ। পাৰ্চনেল মানে ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণলৈ নাযাব। বিশ্বগুৰু পাতি দিছা, মই তেওঁ যাতে শিক্ষাগত অৰ্হতা নাই মই যদি কওঁ সেইটো মোৰ পাৰ্চনেল কথা নেকি? নাই মই সেইটোকে ক'ব বিচাৰিছোঁ এতিয়া। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতে ক'ব বিচাৰিছে যে বিজেপিয়ে যেতিয়া বিশ্বগুৰু বুলি কৈছে বা নৰেন্দ্ৰ মোদীয়ে যেতিয়া সেই পৰ্যায়ত নিজক লৈ গৈছে, বিশ্বগুৰু এখেতে কৈছে যে বিশ্বগুৰুৱে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ ক'তো কথাই ক'ব নোৱাৰে। এটা কথা নহয়, মই বুজি পোৱা নাই, এটা কথা বুজি পোৱা নাই মই। টেলিপ্ৰম্পটাৰটো কি বস্তু? টেলিপ্ৰম্পটাৰ কি বস্তু? নাই, আপোনালোকেও টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰে? কৰে। তে টেলিপ্ৰম্পটাৰ ব্যৱহাৰ কৰিলে সঠিক ৰূপত কথাখিনি ক'বৰ কাৰণে কোনোবাই যদি ব্যৱহাৰ কৰে, প্ৰযুক্তি যদি আগবাঢ়ি গৈছে, প্ৰযুক্তিৰ লগত যদি কোনোবাই পদক্ষেপ দি পেলাই সেই প্ৰযুক্তিক ব্যৱহাৰ কৰিব পাৰিছে, তাৰ কাৰণে আপুনি তেখেতক ধন্যবাদ জনাব, তেখেতক আপুনি প্ৰশংসা কৰিব নে তেখেতক ইটিকিং কৰিব? না, আপুনি কোৱাটো মই ক'লো নহয় যে আপুনি টেলিপ্ৰম্পটাৰটো সকলোৱে ইউজ কৰে, আপুনি ইউজ কৰে, আপোনাৰ ইয়াতো টেলিপ্ৰম্পটাৰ আছে। হয়, তে টেলিপ্ৰম্পটাৰটো কি বস্তু? টেলিপ্ৰম্পটাৰ মোক প্ৰম্পট কৰি পেলাই মই কোৱা নাই কথাখিনি দেই। আৰু আজি মই জনামতে এইবিলাকে কোৱা নাই, তোমালোকে যদি কৈছে মই নাজানো। আৰু যদি মই নহয় মানে কৃপ চলিহা ডাঙৰীয়া শুনক, মানে মই ভবা নাছিলো যে এনেকুৱা ধৰণৰ কথা অন্তত আপোনাৰ পৰা শুনিম। টেলিপ্ৰম্পটাৰ দিয়াত মই কোনটো টকছত টেলিপ্ৰম্পটাৰ কথা পাতিছোঁ? আৰে আপোনাক টেলিপ্ৰম্পটাৰ দিয়া দৰকাৰ নাই। মোকো দিয়া দৰকাৰ নাই, মইতো লোৱা নাই। এইটো কি মই কৈছো যে টেলিপ্ৰম্পটাৰটো দুটা কথা ইয়াত, দুটা কথা আপোনালোক দুজনে যিটো কথা কৈছে, আপুনি যে তেখেতে যিটো কথা কৈছে, শুনক এক মিনিট, মই কৈ আছো যে প্ৰযুক্তিৰ কথা নক'ব। এই প্ৰযুক্তিৰ যুগত আপোনালোকে যেতিয়া ইলেকশ্যন জিকে, আপোনালোকে যেতিয়া কেৰালাত ইলেকশ্যন জিকিছে, কেৰালাত ইলেকশ্যন জিকে কি আপোনালোকে বেলট পেপাৰত জিকিছে? নাই, যদি ইভিএমটো ভাল হ'ব পাৰে, তেতিয়াহ'লে অইন ঠাইতকৈ ভাল হ'ব নোৱাৰে। কৃপ চলিহা ডাঙৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, মোৰ অনুৰোধটো হ'ল যে আমি বিষয়টোৰ পৰা বহু দূৰলৈ আঁতৰি গৈছোঁ। প্লিজ মই সেইটোকে কৈছোঁ, প্লিজ কৈছোঁ আপোনালোকক যে বিষয়টোৰ ভিতৰত থাকক। চাওক, আপুনি টেলিপ্ৰম্পটাৰৰ কথাটো তেখেতে ক'লে যে টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথা ক'ব নোৱাৰে। আচলতে কৃপ চলিহা ডাঙৰীয়াই এইটোৱে বুজাব বিচাৰিছিল যে মোদীক বিশ্বগুৰু বনাবলৈ চেষ্টা কৰিলেও মোদীৰ জ্ঞান ইমানেই, ইনডাইৰেক্টলি তেখেতে সেইটোৱে বুজাব বিচাৰিছিল যে তেওঁ নিজে কোনো এখন সভাত টেলিপ্ৰম্পটাৰ নোহোৱাকৈ কথাই ক'ব নোৱাৰে। তেওঁ চাই লোকে লিখি দিয়া কথাখিনিয়ে কয়। আৰু আপুনি যিটো কথা কৈছে সেইটোৰো যুক্তি আছে যে এজন প্ৰধানমন্ত্ৰী হিচাপে তেওঁ হয়তো টেলিপ্ৰম্পটাৰ এইকাৰণেই ইউজ কৰে যে তেওঁ মুখৰ পৰা বেয়া কথা এটা বা নক'বলগীয়া কথা এটা যাতে নোলাওক, ৰেছপনচিবিলিটি থাকক, সেইকাৰণে টেলিপ্ৰম্পটাৰ ইউজ কৰিছে। আপুনি সেইফালে সেইটো যুক্তি দিছে? নহয়, মই সেইটো যুক্তি দিয়া নাই। সেইটো যুক্তিৰ লগতে মই এই কথাটো কৈছোঁ যে আজি যদি প্ৰযুক্তি উন্নত হৈছে,
এনেকুৱা প্ৰযুক্তি ধৰণৰ use কৰিছে তেওঁ ইউজ মোদীয়ে। কৰিছে হয়। তেওঁ ইউজ কৰিছে যে তেতিয়াহ'লে তাত কি দুখ ওলাইছে হয় নাই তেখেতে আৰু এটা কথা কৈছিল এটা সৰু 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 কথা এটা সুধি লওঁ নাই। মই এটা সুধি লওঁ মই সেইটো একো অনিষ্ট হ'ব পৰা নাই মই তেওঁৰ কথাত মানি লোৱাই কৈছোঁ এনেকৈ টিভিত ভিডিঅ'ত নিজৰ নামটো ওপৰতে দি দিলে আজিকালি নতুন প্ৰযুক্তিৰ দ্বাৰা চাইন হৈ যায় নেকি মই তেনেকুৱা ফটো দেখিছোঁ আমি বহুত ফটো দেখিছোঁ যে এনেকৈ চাইন হৈ যায় দেখা নাই নি আপোনালোকে তাৰমানে ছ'চিয়েল মিডিয়াত থকা মানুহক সুধিবচোন চাইনটো এনেকৈ হৈ যায় নেকি ওপৰত চহী কৰিবলৈ এনেকৈ দি পেলাই চহী হৈ যায় ওপৰত পেনটো ওপৰতে থাকে আপুনি কি ক'ব বিচাৰিছে সেইটোৰ লগত সেইটো প্ৰযুক্তি উন্নতি সেইটো প্ৰযুক্তি ডেভেলপ হৈছে কিন্তু তেনেকুৱাকৈ হৈ যাব পাৰে ঠিক আছে বাৰু দুগৰাকী জ্যেষ্ঠ ৰাজনীতিক আছে আৰু দুয়োগৰাকীৰ মাজত কিছু বাকযুদ্ধ হৈছে স্বাভাৱিক কথা মই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া এবাৰ আপুনি কৈ লওক কৃপচলীয়া ডাঙৰীয়াৰ মাজতে নক'ব তাৰপিছত আমি মোক কওঁতে অনুগ্ৰহ কৰি পেলাই নক'ব খালি মানে এটা লিমিটত নক'ব সংসাৰৰ এটা লিমিট থাকে নহয় ঠিক আছে সেইটোৱে ময়ো আপোনাৰ পৰা সেইটো বিচাৰিছোঁ যে আপুনি অনুগ্ৰহ কৰি পেলাই মোক মোৰ কথাখিনি শেষ কৰিব দিব প্ৰথম কথা হ'ল চেলেঞ্জেছ আমাৰ যিটো সুৰক্ষা পৰিষদ আছে ইউনাইটেড নেশ্যনছৰ তাত আমাৰ চিৰবৈৰী চীনক কোনে তাত পাৰ্মানেণ্ট মেম্বাৰশ্বিপটো দিয়াইছিল কোনে দিয়াইছিল পণ্ডিত নেহেৰুৱে আৰু আজি সেইটোৰ বাবে আমি কিমান ভুগিবলগীয়া হৈছে সেই কথাটো কোনেও নকয় 1962 চনত চীনী হিন্দী ভাই কৈ পেলাই সম্পূৰ্ণ অপ্ৰস্তুত অৱস্থাত যুদ্ধৰ আক্ৰমণ কোনে কৰাইছিল কৰি পেলাই যেতিয়া তেজপুৰ পালে তেতিয়া অসমবাসীক বিদায় সম্ভাষণ জনাই কোনে ভাষণ দিছিলে যেতিয়া আকচাই চীনত যেতিয়া গোটেই আকচাই চীনখন চীনা হেৰি কৰি ল'লে তেতিয়া কোনে কৈছিলে যে এডাল সৰু ঘাঁহো তাত নগজে মই মাজতে কৈছোঁ কৃপচলীয়াই হয়তো ক'ব বিচাৰি আছে তেখেতে আপুনি মানা কৰাৰ কাৰণে কোৱা নাই এই যে এইমাত্ৰ ক'লে তেজপুৰ পোৱাৰ পিছত যে অসমৰ মানুহক কোনে গুড বাই দিছিল বা কোনে সমবেদনা জনাইছিল সেই কথাটো নেহেৰুৰ বক্তব্যৰ অপ্ৰভংশ কৰা হয় বুলি বহুতে কয় আৰু নেহেৰুৱে নিজে লিখি থৈ গৈছে আপুনি কোৱা ধৰণৰ কথাটো মোৰ কথাটো হৈছে যে এইটো এটা ব্ৰডকাষ্টেড মেছেজ আছিল তেখেতে কোনো লিখি যোৱা নাই it was broadcasted on All India Radio and that audio recording is still there apni jodi archive ot jay you will be able to listen to the whole speech that was given my heart goes to the people of Assam before that and after that hetu moi koisu before and after that ki koisile taw kikhini koisile eta dighol bhakhon he bhakhontur ei heart goes to the people of Assam কিহৰ কাৰণে তুমি যুদ্ধখন লগাইছিলা তুমি প্ৰথম আক্ৰমণ কৰিছিলা চীনক চীনে আক্ৰমণ কৰিব হোৱা নাই আমাক জানেনে আপুনি সেইটো কথা সম্পূৰ্ণ অপ্ৰস্তুত অৱস্থাত হিমালয়ান ব্লাণ্ডাৰ এখন কিতাপ আছে বহুত পুৰণি সেই কিতাপখনত চাবচোন আপুনি কি লিখা আছে তাত কোনো ধৰণৰ সৈনিক প্ৰস্তুতি নোহোৱাকে চীনক আক্ৰমণ কৰি দিয়া খেদি পঠোৱা নিত্যমণি শইকীয়া আপুনি এতিয়া একচেপ্ট কৰিছে নেকি নহয় তেখেতে কৈ লওক হয় এই কথাবোৰ এইবোৰ কথাটো কোনো তথ্য এইবোৰ কথাটো কোনেও নকয় কোনেওতো নকয় যে ভাৰতবৰ্ষত যিখন ইকনমিক প্লেন কৰা হৈছিলে সেই ইকনমিক প্লেনখন পৰৱৰ্তী সময়ত সেইটো ভুল বুলি সিদ্ধান্ত বাংলাদেশখনকো অসমতে আক্ৰমণ কোনে কৰিছিলে নি বাংলাদেশৰ সৃষ্টি হ'ল সেইটো মানে কি চীনে কৰিছিলে নে না সেইটো অন্তত নেহেৰুৰ দিনত হোৱা নাই বাংলাদেশখন নাই আমিও সেই আমি নেহেৰুৰ লগত কথা পাতি আছো তো এটা গতিকে সেইটো হৈ যাব বাংলাদেশখন নেহেৰুৰ দিনত হোৱা নাই আপুনি এই মই ক'লো না আপোনাৰ ধৈৰ্য নাই মোক বক্তব্যখিনি কৰি ল'ব দিয়ক ঠিক আছে না তেখেতে কৈ লওক আপুনি মনত ৰাখি যাওক আপুনি ক'ব কৃপচলীয়া ডাঙৰীয়া আপুনি ক'ব তেখেতে কৈ শেষ কৰি লওক তাৰপিছত আপুনি কৈছোঁ খালি না মই এইখিনি কৈছোঁ চীনক যদি আক্ৰমণ কৰিলে ভাৰতবৰ্ষই কৰিছে নতুন তথ্য মোৰ কাৰণে আপোনাৰ হ'ব পাৰে কিয়নো
লোকৰ পিছে পঢ়া শুনা একেধৰণে মই নকৰে। সেইকাৰণে জানিব বিচাৰিছোঁ যে বাংলাদেশখন যে স্বাধীন কৰিলে, পশ্চিম পাকিস্তানখন ভাঙি পাকিস্তানখন দুভাগ কৰিলে, কোনে জানো কৰিলে এইটো? এই ইন্দিৰা গান্ধীৰ দিনত হৈছে। হয় নেকি? কংগ্ৰেছ মুখ্যমন্ত্ৰী হ'ব এইটো। তাৰমানে আপুনি এইটো ক'ব হৈছে যে ইটছ কংগ্ৰেছ ভাৰ্চেছ বিজেপি? নেহেৰু ভাৰ্চেছ হুৱেভাৰ ইট ইজ। তেতিয়াহ'লে বাংলাদেশৰ কথা ক'ৰ পৰা আহিল? বাংলাদেশ এখন স্বাধীন কৰিছিলে বোলো। বাংলাদেশৰ নেহেৰু কৰিছিলে স্বাধীন কৰিছিলে নেকি? ভাল ভাই, মই বহুত কথা নতুন কথা শিকিছোঁ। আপোনাৰ নিচিনা জ্ঞানী গুৰু পালে ভালেই হয় আমাৰ। নাই শুনক, এতিয়া কি চলি আছে মূল বিষয়টোত থাকক। আপুনি যিটো কথা মোটামুটি ক'ব বিচাৰিছিল যে আপুনি বিশ্বগুৰু কোৱাটোত আপোনাৰ আপত্তি আছে, মোটামুটি আপুনি এইটোৱে ক'ব বিচাৰিছে যে নেহেৰুৰ পণ্ডিত নেহেৰু বুলি যিহেতু কোৱা হয়, নেহেৰুৰ শিক্ষাগত অৰ্হতা। All prime ministers. হয়। All prime ministers. হয়। Till this prime minister. হয়। বাজপেয়ীও আছিলে। হয়। বাজপেয়ীক মই নিজে আমি লগ পাইছোঁ, পাৰ্চনেলি লগ পাইছে। হয়। All prime ministers had certain standard. এই প্ৰথম প্ৰাইম মিনিষ্টাৰ ষ্টেণ্ডাৰ্ডটো বিলো হৈছে বুলি মই অনুভৱ কৰোঁ। আৰু তেওঁক ধৰ্মগুৰু বুলি কোৱাটো কি বুলি কয়, ৱৰ্ল্ড বিশ্বগুৰু, সেইটোত মই এইকাৰণে আপত্তি কৰিছোঁ যে চাওক, শ্ৰীকৃষ্ণ, আমি অলপ মানে মহাভাৰত পঢ়োঁ, এজন শ্ৰীকৃষ্ণ আছিলে। পণ্ডৰাক্য বুলি এজন ৰজাই ক'লে যে মহাভাৰতৰ ডাঙৰ তেওঁ ক'লে যে নহয়, শ্ৰীকৃষ্ণ কোনো নহয়, মইহে শ্ৰীকৃষ্ণ বুলি দাবী কৰিলে। দাবী কৰি দিয়াৰ পিছত পণ্ডৰাক্যই মানে একেধৰণে শ্ৰীকৃষ্ণই পিন্ধাৰ নিচিনাকৈ পোচাক পিন্ধিবলৈ আৰম্ভ কৰিলে। যেনেকৈ আমাৰ মোদী আজিকালি মানে বিৰাট দিন পাব্লিছ কৰিব, আজিকালি কথা ওলাই জানো চব পইণ্ট পেইণ্ট কৰিলে। পণ্ডৰাক্য শ্ৰীকৃষ্ণ হ'ল। তাৰপিছত জানো চৰাই এটা উঠি ফুৰে গৰুৰ লগত, গৰুৰ নিচিনাই, গৰুৰ বুলি একদম কমপ্লিট শ্ৰীকৃষ্ণ নিচিনাকৈ বাঢ়ি লয়। আনকি তেওঁৰ ককায়েকৰ নামো তেওঁ বলৰাম দি দিলে, আৰু তেওঁক মানে নাঙলডাল ল'লে, আৰু বাকীখিনি পঢ়িলে হ'ল। আৰু মানে অলপ দিন সকলোৱে সহ্য কৰিলে যে তেওঁ শ্ৰীকৃষ্ণ দেখি পাছত তেওঁৰ শ্ৰীকৃষ্ণক অৰ্ডাৰ দিলে যে তই শ্ৰীকৃষ্ণ, তুমি এইবোৰ বন্ধ কৰা, তুমি আহি মোৰ ওচৰত আত্মসমৰ্পণ কৰা, নহ'লে তোমাক আমি ধ্বংস কৰি দিম। মহাভাৰতৰ কাহিনী উল্টাকৈ আহি পেলাই শ্ৰীকৃষ্ণ আহি পেলাই পণ্ডৰাক্ষক ডিঙিটো কাটি শেষ কৰি থৈ দিলে। মানে হৈছে শ্ৰীকৃষ্ণ ভগৱান, শ্ৰীকৃষ্ণ প্ৰত্যেকৰ নিজস্ব এটা বস্তু থাকে, কোনোবাই বিচাৰিলে সেইটো হ'ব নোৱাৰে। এতিয়া আপুনি ক'ব বিচাৰিছে মোদী মানে মোদী বিশ্বগুৰু ভাই, বিশ্বগুৰু হ'ব নোৱাৰে তাৰমানে। বিশ্ব হি ইজ বিকামিং লাফিং ষ্টক ইন দ্য বিশ্ব। আজি ভাৰতবৰ্ষত আটাইতকৈ ওৱান অফ দ্য মষ্ট আইচলেটেড, মই আজি কথা কোৱা নাই এইটো, ভাৰতবৰ্ষ ইণ্ডিয়াৰ যিটো প্ৰেষ্টিজ আছিলে, আজি ইণ্ডিয়া ইজ জাষ্ট এ লেকি অফ US। যি কৰিব কয় সেইটোৱে কৰিব। চাওক, আৰু তেওঁ বিশ্বগুৰু হ'ব পাৰে ন? তেওঁ কি গুৰু, তেওঁ মই সেইকাৰণে আনিছিলোঁ যে বিশ্বগুৰু হৈ তেওঁ কোনকেইটা শিক্ষা দিব, কেনেকৈ গেছ ওলায় সেইটো, কেনেকৈ চাহপাতৰ তলত গেছটো সোমাই দিয়ে, পাইপডাল সোমাই যাব সেইটো, কেনেকৈ তেওঁ বায়'লজিকেল বুলি তেওঁ জানে সেইটো, তেওঁ গৈ পেলাই যে এবাৰ ঠিক আছে গুজৰাটৰ কাষত কোনোবা এখন সাগৰৰ মাজত যে সোমাই গৈছিলে, মই গৈ পেলাই যে তেওঁ তাত তপস্যা কৰিলে সেইটো, সেইবোৰ কৰিতো বিশ্বগুৰু হ'ব নোৱাৰে। বিশ্বগুৰু বিশ্ব উইল হেভ একচেপ্ট। কাৰোবাক হেৰি কি চকলেট দিলেই বিশ্বগুৰু হৈ নাযায়তো। ঠিক আছে, আপুনি কোৱাখিনি তেখেতে ক'ব বাৰু, কিন্তু মই আপোনাক সুধিছোঁ, আপুনি ভুলতো নাভাবিব যে মই নৰেন্দ্ৰ মোদীৰ পক্ষত স্থিতি লৈ পেলাই আপোনাক এই কথাটো সুধিছোঁ, তেনেকুৱা নহয়। মোৰ নেহেৰুৰ জেগাটো মোৰ কাৰণে মানে আমাৰ আপুনি আনিছে নেহেৰু আৰু অনাৱশ্যকভাৱে মই আপোনাক কিয় কৈ আছোঁ, চাওক এতিয়া এইবোৰ কথা যে ক'ব লগা হৈছে, কুতৰ্কৰ উত্তৰ নিদিওঁ, তাৰমানে এইটো নহয় যে মই উত্তৰ দিয়া নাই, কুতৰ্কৰ উত্তৰ নিদিওঁ। ঠিক আছে নহয়, চাওক, এতিয়া কেতিয়াবা আমাৰ ইয়াতে বহুত টক শ্ব' গৈছে ন, যে বিজেপিৰ বহু প্ৰবক্তাই সঁচাকৈ নেহেৰু কিছুমান সমালোচনা কৰে। আজি যেনেকৈ তেখেতে নেহেৰু গুড বাই আছামটোক কথা ক'লে যে এইটো লিখিতভাৱে নাই, সেইটো বৰবাদ দিয়ক। আচল কথাটো শুনক। এতিয়া মই আপোনাক সেইটোকে ক'ব বিচাৰিছোঁ যে আপুনি যেনেকৈ মোদীৰ অকল সেই তেনেকুৱা লাফিং, তেওঁ কি গুণ ক'ব লাগে চাওক, আপুনি ক'ব নালাগে, মইহে আপোনাক ক'ব বিচাৰিছোঁ। এতিয়া আপুনি কোৱাৰ ধৰণে তেওঁ গোটেই বিশ্বত এটা লাফিং কেৰেক্টাৰ যদি হৈছে, তেনেহ'লে কিন্তু এইটোতো সঁচা কথা যে 30খন দেশৰ, পৃথিৱীৰ 30খন দেশৰ সৰ্বোচ্চ সন্মান নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে এজ এ প্ৰধানমন্ত্ৰী হিচাপে। 1 মিনিট ৰ'ব। 2 নম্বৰ, পৃথিৱীৰ 19খন দেশৰ সদনত কথা ক'বলৈ মতা প্ৰধানমন্ত্ৰীগৰাকী নৰেন্দ্ৰ মোদী। সেইটো তেওঁ নৰেন্দ্ৰ মোদী হিচাপে পাইছে, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াৰ কথা নাই নেকি তাত? তেওঁ পজিশ্যনৰ কথা নাই নেকি? শুনক, 3টা বস্তু। প্ৰাইম মিনিষ্টাৰ হয়, 3টা কথা শুনিব। হয়, মানুহ এজনৰ প্ৰতিষ্ঠা চিনাকি হয়,
তেওঁৰ ব্যক্তিমৰ্যাদা, হয় তেওঁৰ পদমৰ্যাদা হয় আৰু তেওঁৰ আগতে আছিলে বংশ, আজিকালি বংশ বা জাতিৰ মৰ্যাদা। এই তিনিটা মৰ্যাদাৰ দ্বাৰা এজন মানুহ হয়। পদমৰ্যাদাৰ ক্ষেত্ৰত মোদীৰ যিটো প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ কাৰ্যকাল আছে সকলোৱে মানিব লাগিব, আমি স্বীকাৰ কৰোঁ। পদমৰ্যাদা, আৰু ব্যক্তি মৰ্যাদা মই একো মাত নামাতো। 3 নম্বৰটো আহিলে জাতিগত মৰ্যাদা, মানে ভাৰতীয় জাতি, সেই মৰ্যাদাটো আছে। সেইটো এজন পদমৰ্যাদা পালে পদমৰ্যাদা আৰু জাতি মৰ্যাদা একেলগে আহি যায়। সেই মৰ্যাদাটো পাইছে। সেইটো এটা মৰ্যাদাৰ কাৰণে তেওঁ যদি পায়, সেইটো যদি তেওঁ কয় যে মোৰ ব্যক্তি মৰ্যাদা, মই তেওঁ ভাবিম যে মই জীৱনত একো নিশিকিলোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰ ক্ৰীপ চলিয়ে বিৰতিৰ পূৰ্বে যিটো কথা ক'লে, মোৰ মতে কথাটো অকণমান স্ববিৰোধী হৈছে। যে তেখেতে ক'লে যে তেওঁ ব্যক্তি মৰ্যাদাটো পৃথক কৰি পেলালে, তেখেতে ৰাষ্ট্ৰৰ মৰ্যাদা আৰু তেখেতে শেষত সামাজিক মৰ্যাদাটো নাই পদমৰ্যাদাৰ কথাটো পদমৰ্যাদা হয়, সেইটোকে ক'লোঁ। পদমৰ্যাদা প্ৰথম কথাটো হ'ল যে এই পদমৰ্যাদাটো কোনোবাই পদ এটা পোৱাৰ পিছতহে হয়। সেইটোকেতো মই ক'লোঁ। কোনোবা এজন মানুহে এটা ৰাজনৈতিক দলক বিচক্ষণতাৰ সৈতে যদি প্ৰতিস্থাপিত কৰিব পাৰিছে, সেইবাবেহে তেখেতে সেই পদটো পাইছে। তেখেতক এইটো কাৰোবাৰ পুতেক, কাৰোবাৰ নাতিনীয়েক বা কাৰোবাৰ হেৰিয়েক পলে কাৰণে হোৱা নাই। হয়, ভাৰতবৰ্ষৰ ইতিহাসত আপুনি যদি আজি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পিছৰ যিখিনি ডিবেটছ আছে সেইখিনি চাই কেতিয়া দেখিব যে প্ৰধানমন্ত্ৰী নেহেৰু ডাঙৰীয়াক অধিকাংশ প্ৰতিনিধিয়ে কিন্তু বিচৰা নাছিলে। চৰ্দাৰ বল্লভভাই পেটেলক বিচাৰিছিলে, কিন্তু মহাত্মা গান্ধীয়ে ইনচিষ্ট কৰাৰ কাৰণে নেহেৰুক প্ৰধানমন্ত্ৰী হিচাপে পতা হ'ল। আৰু তাৰপিছত তেখেতৰ সেই পদেন প্ৰধানমন্ত্ৰীত্ব হৈ থকাৰ সময়তে 1952 ইলেকশ্যনটো হৈছে। আৰু মই কৈছোঁ যে দুটা ৰাজনৈতিক পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছে। এখন দেশ যেতিয়া স্বাধীন হৈ আহে, তেতিয়া যিটো আৱেগ অনুভূতি, তাৰ 50 বছৰ পিছত সেই আৱেগ অনুভূতিটো নাথাকে। তেতিয়া বহুতো সলনি হয়, ৰাজনৈতিক পৰিস্থিতি সলনি হয়, ৰাজনৈতিক স্থিতি সলনি হয়, ৰাজনৈতিক চিন্তাধাৰা সলনি হয়, আঞ্চলিকতাবাদৰ লেখীয়া শক্তিবোৰে গা কৰি উঠে। গতিকে দুটা বিষয়, কিন্তু এজন ব্যক্তিক তেখেতে কোনো কাৰোবাৰ পুতেক বা কাৰোবাৰ তেখেত মানে মেণ্টৰৰ দয়াত তেখেতে কিন্তু প্ৰধানমন্ত্ৰী হোৱা নাই। তেখেত প্ৰধানমন্ত্ৰী হৈছে ভাৰতবৰ্ষৰ জনতাৰ আশীৰ্বাদত। গতিকে তাত কোনোবাই যদি ঠাট্টা কৰি কয়, সেই কথাটো মোৰ কাৰণে কিয় গ্ৰহণযোগ্য হ'ব? সেইটোতো মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। আৰু বিশ্বগুৰু বুলি কৈছে, কোনোবাই যদি যেনেকৈ পণ্ডিত বুলি ক'লে, পণ্ডিত বুলি কওঁতে তেওঁ পণ্ডিতালী মানে শিক্ষাগত পণ্ডিতালী নহয়, তেওঁ কাশ্মীৰী পণ্ডিত বংশত জন্ম লৈছিলে, সেইকাৰণে পণ্ডিত বুলি লিখিছিল। ক্ৰীপ চলিয়া ডাঙৰীয়া, আপুনি যিখিনি কথা কৈছে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ যিটো যুক্তি, আপুনি কোৱাটো সঁচা। তেওঁ স্কলাৰ আছিল, তেওঁ কিতাপ লিখা এজন, তেওঁ সেইফালৰ পৰা তেওঁ এজন পাণ্ডিত্যপূৰ্ণ ব্যক্তি। ক্ৰীপ চলিয়া ডাঙৰীয়া, মই আপোনাক এইটো কথাহে ক'ব বিচাৰিছোঁ যে 2014 চনলৈকে আমাৰ ভাৰতবৰ্ষত উচ্চ শিক্ষাৰ একেবাৰে টপত থকা IIT 2014 চনলৈকে, স্বাধীনতাৰ পৰা মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে IIT আছিল 16খন। আৰু এতিয়া মোদীৰ দিনত সেই IITৰ সংখ্যা বৃদ্ধি পালে 23খনলৈ। IIM আছিলে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়লৈকে 13খন। এতিয়া মোদীৰ দিনত সেই সংখ্যা বৃদ্ধি পালে 21খনলৈ। তাৰমানে IIT যদি আপুনি চায়, তেনেহ'লে আপুনি দেখিব যে তাত 16ৰ পৰা গৈ 23 হ'ল, 13ৰ পৰা গৈ 21 হ'ল। আৰু চিকিৎসাৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেনেহ'লে এইমছ, আমাৰ প্ৰথম যিখন ভাৰতবৰ্ষৰ এইমছ প্ৰতিষ্ঠা হৈছিল নেহেৰুৰ দিনত হোৱা নাই, আগতে কোনোবাই মহাৰাণীয়ে কৰিছিল।
মানে মই সেই তাৰ পৰা ধৰিছোঁ আৰু ঠিক আছে বাৰু। সেইটো কথা কৈছোঁ মোদীৰ সময়লৈকে মানে 2014লৈকে এইমছ আছিল 7খন আৰু 7ৰ পৰা গৈ এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত হৈছেগৈ 23খন সামগ্ৰিক মই এটা আপোনাক উদাহৰণ দিছোঁ এইটো কি আমাৰ দেশৰ বিকাশ নহয় নেকি মোদীৰ নেতৃত্ব সাংঘাতিক বিকাশ হয় কিন্তু সেই বিকাশৰ লগে লগে হয়। শইকীয়া ডাঙৰীয়া মনত ৰাখিব না এজন ভিজন নাথাকিলে এজন নেতাৰ দিনত সিমানখিনি সম্ভৱ হ'ব পাৰে জানো ক'বলৈ দিয়ক হয় প্ৰথমখন IIT হয় তাৰপিছত 2খন IIT 4খন IIT তেনেকৈ কৰে এইটো ভাল উন্নতিশীল 50 টকা যেতিয়া পেট্ৰল হয় সেইটো বাঢ়ি পেলাই যেতিয়া 150 টকা হয় সেইটো উন্নতি নে অনুন্নতি 1 মিনিট শেষ কৰিব নিদিওঁ শেষ কৰিব 29 টকাকৈ যেতিয়া বাঢ়ি যায় 29 টকাকৈ এটা চিলিণ্ডাৰৰ দাম এটা চিলিণ্ডাৰৰ দাম গেছ চিলিণ্ডাৰৰ দাম সেইটো কোনোবাই প্ৰটেষ্ট কৰিছিল নেকি আগলৈ কোনোবাই মানুহে প্ৰটেষ্ট কৰিছিল নাই বা কোনোবা ৰাজনৈতিক দলে কৰিছিল নেকি যদি কৰিছিল কোন ৰাজনৈতিক নেতাই কৰিছিল 50 টকাৰ পৰা বাঢ়ি যেতিয়া 60 টকা হৈছিলে ডলাৰৰ মূল্যটো যেতিয়া কমি গৈছিলে কোন ৰাজনৈতিক নেতাই কৈছিলে যে এইটো ডলাৰৰ মূল্য এনেকৈ হ'লে কেনেকৈ হ'ব বুলি কোনে কৈছিলে মই মানে প্ৰশ্ন কিছুমানে কৰিছোঁ মই উত্থাপন কৰিছোঁ আপুনি কোৱাৰ কাৰণে আমাৰ অসমত ইমানবোৰ হস্পিটেল বিশ্ববিদ্যালয় আদি হৈছে আৰু ইমানবোৰ এইবোৰ যে উন্নতি হৈছে সেই সম্পৰ্কৰ পৰা মই বেছি পাছতহে কথা পাতিম আৰু সেই বিষয়ে এতিয়া কথা দৰকাৰ নাই অসমত কি হৈছে কিন্তু মই এইখিনি কথা ক'ম যে উন্নতিৰ তাপমান মানে মাপকাঠিটো এটা বিশেষ বস্তুলৈ লৈ নাযাব যে মই কৈছোঁ যে নৰেন্দ্ৰ মোদীৰ দিনত ডেভেলপমেণ্ট হোৱা নাই কোনে কৈছে ডেভেলপমেণ্ট কৰিছে বাট মানুহৰ সংশয়টো ক'ত হৈছে গণতান্ত্ৰিক কাঠামোটো কি হৈছে সাধাৰণ মানুহ কেনেকৈ জীয়াই আছে এই ইমানবোৰ যে হস্পিটেল এই যে ফ্লাইঅভাৰবোৰ হৈছে এই ফ্লাইঅভাৰবোৰ খুব ডাঙৰ ডেভেলপমেণ্টৰ চলি হয় নহয় ইয়াত বানপানী হৈছে নাই ফ্লাইঅভাৰ কালি বানপানী উঠি যাব নাযায় ফ্লাইঅভাৰখন এই ডাঙৰ ফ্লাইঅভাৰখন চানমাৰীৰ পৰা মই তালৈকে গৈছোঁ ডেভেলপমেণ্ট হ'লে কিমান দলং ভাঙি গৈছে কিমান কি হৈছে সেইটোৱে এটা মাপকাঠি নহয় মাপকাঠিটো হ'ব মানুহৰ সমাজত কি হৈ গৈছে কি অৱস্থা হৈছে যেতিয়া গোটেই বিশ্বত পেট্ৰলৰ দাম কমিছিলে আৰু কমি আছিলে $104 যেতিয়া হৈছিলে সেই সময়ত পেট্ৰলৰ দাম অসমত আছিলে ভাৰতবৰ্ষত আছিলে 50 টকাৰ পৰা 60 টকা এতিয়া হৈ গ'ল 110 টকালৈকেও গৈছে কিছু ঠাইত আৰু কোৱা হৈছে যে এইটো মানে বিশ্বত মানে বিৰাট ডাঙৰ যুদ্ধ হৈছে বিৰাট ডাঙৰ অমুক হৈছে তমুক হৈছে কাৰণ সেই কাৰণবোৰৰ লগত আমাৰ কোনো ৰিলেশ্যনেই নাই কিন্তু টেক্স বাঢ়ি গৈ আছে সেইটোক আপুনি উন্নতি বুলি কয় সেইটো উন্নতি বুলি কয় কওক তাতকৈ ডাঙৰ কথা গণতান্ত্ৰিক কাঠামোটো ক'ত গৈছে যে টকাৰ নামত কেইজনমান মানুহক মাত্ৰ মাতি দিয়া হৈছে মোক সোধক মোক কওক মই 10 বছৰ গুৱাহাটীত MP আছিলোঁ 10 বছৰ মই ইয়াত এইখন যে মাটি বাৰী যে দিয়ে কি কয় লেণ্ড এডভাইজৰী কমিটিৰ চেয়াৰমেন হয় আমি MP হিচাপে আমি বহুত মানুহক দিলোঁ লেণ্ড তাৰে এটা লেণ্ড মই কিনিছোঁ পাছত সেই লেণ্ড এডভাইজৰী কমিটি এখন আছে ন কোনখন লেণ্ড এডভাইজৰী কি কামত ৰামদেওক এটকাত আদানীক 5 টকাত এনেকৈ 2 টকাত 3 টকাত মাটি যে বিলাই দিয়া হৈছে দি পেলাই অসমৰ মানুহৰ মাটিবোৰ যে নাইকিয়া কৰিছে এই ঘটনাবোৰ কিহৰ কাৰণে ঘটিছে কোনে কৰিছে এই ঘটনাটোতো মই নৰেন্দ্ৰ মোদীয়ে কৰিছে বুলি নাভাবোঁ কিন্তু মই কৈছোঁ যে নৰেন্দ্ৰ মোদী নিজে সেইখিনি সফলতা দিব পৰা নাই প্ৰধানমন্ত্ৰী হিচাপে দেখুৱাব পৰা নাই যে তেওঁৰ দলটোক কমপ্লিটলি ক্ৰিমিনেলাইজ কৰি পেলাইছে কংগ্ৰেছৰ আটাইতকৈ ক্ৰিমিনেল এলিমেণ্টছবোৰ লৈছে বেলেগ ল'ৰা আটাইতকৈ ক্ৰিমিনেল এলিমেণ্টছবোৰক লৈছে আৰু আজি ৰাজনৈতিক কাঠামো তেওঁ সকলো কৰাপ্ট এণ্ড ক্ৰিমিনেল এলিমেণ্টক লৈ লৈছে ভাল মানুহবোৰক নাইকিয়া কৰি দিছে মই শেষ কৰিব বিচাৰিছোঁ জুডিচিয়াৰী শেষ কৰি দিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তাৰমানে ক্লিপ চলিয়াই শেষত এইটোৱে ক'ব বিচাৰিছে যে গণতন্ত্ৰৰ যিটো কাঠামো নেহেৰুৱে প্ৰস্তুত কৰিছিল সেইটো মোদীৰ দিনত একেবাৰে ধূলিচ্ছাত কৰি দিয়া হ'ল যেনে তেখেতে ক'লে ন্যায়পালিকাৰ কথা ক'লে তেওঁ একেবাৰে এই ৰাজনৈতিক দললৈকে আহিল তাৰমানে চৰকাৰ বনোৱাৰ ক্ষেত্ৰতো বিধানপালিকাৰ ক্ষেত্ৰতো বিধানমণ্ডল প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো যিবিলাক মানে দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰী এই সোপা একেবাৰে চৰম সীমা অতিক্ৰম কৰিছে মোদীৰ দিনত গতিকে ক'ত মানে দেশখনক সঠিক ৰূপত মোদীয়ে নেতৃত্ব দিছে তেখেতে মোটামুটি সেইটোৱে ক'ব বিচাৰিছে মই ন্যায়পালিকাৰ সম্পৰ্কে কিছু সময় লাগিব যদি আপুনি মোক একদম সময় নাই কিন্তু আপুনি শ্বৰ্টকৈ ক'ব লাগিব তেতিয়াহ'লে মই চমুকৈ এইটোৱে কওঁ হয় যে তেখেতে যিবোৰ অভিযোগ আনিছে সম্পূৰ্ণ ভিত্তিহীন অভিযোগ কিয়নো কেতিয়াও বিজেপিৰ দিনত অন্ততঃ ন্যায়পালিকাৰ কথাটো মই কওঁ এজন জাজ হোৱাৰ পিছত তেওঁ
জাজশ্বিপৰ পৰা ৰিটায়াৰ কৰিলে, কৰি আহি কংগ্ৰেছৰ MP হৈ গ'ল, MP হৈ গৈ পেলাই উঠি আকৌ জাজ হ'ল। এনেকুৱা ধৰণৰ অদ্ভুত কাহিনী আপুনি কংগ্ৰেছৰ দিনতেই শুনিব। এইটো বিজেপিৰ দিনত নুশুনে কেতিয়াও। আৰু শুনাৰ এনেকুৱা আমাৰ মানে বিজেপিৰ হেৰি নাই মানে চিফ জাষ্টিচ MP হোৱা নাই। চিফ জাষ্টিচ MP হোৱাৰ পিছত ৰিটায়াৰ কৰাৰ পিছত হৈছে, কিন্তু চিফ জাষ্টিছে ৰিটায়াৰ কৰাৰ পিছত MP হৈ উঠি পেলাই তেখেত আকৌ জাজ হ'ব যোৱা নাই। অ'কে, আপোনালোকে বাহাৰুল ইছলামৰ কথাটো মনত পেলাওকচোন এবাৰ আপুনি। আপোনাৰতো দেউতাৰ লগত চিনাকিও আছিল তেখেতৰ। হয়, খুব ভাল আছে। তেতিয়াহ'লে সেইটো কি হ'ল? সেইটো কি হ'ল মানে মানুহ এজন এবাৰ MP হ'ব, MP হৈ পেলাই জাজ হ'ব, জাজ হৈ পেলাই তেওঁ এটা জাজমেণ্ট দিব, দি উঠি পেলাই আকৌ আহি পেলাই তেওঁ ৰিজাইন দি পেলাই আকৌ MP হ'ব। আজি মই খুব চিৰিয়াছলি ইমানেই সুধিব, আপুনি ক'ব খোজা নেকি যে আজি ন্যায়পালিকাৰ ওপৰত মানুহৰ বিশ্বাসটো কমি যোৱা নাই? আপোনাৰ মতে ইলেকশ্যন কমিশ্যনৰ ভেলুটো একে সমানেই আছে? বহুত বাঢ়িছে। আপোনাৰ বিজেপি চৰকাৰৰ দিনত কোনো ধৰণৰ দুৰ্নীতি, কোনো ধৰণৰ একো হেৰি হোৱা নাই? বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি বহা নাই, দাম চাম বহা নাই, একো হোৱা নাই? দাম বাঢ়িছে, দাম বঢ়া। শুনক, আপুনি সকলো কথাকে সাঙুৰি পেলাই খিচিৰি বনাই নিদিব। খিচিৰি নবনোৱাকৈ এটা ফাণ্ডামেণ্টেল যে পৃথিৱীত, সমগ্ৰ পৃথিৱীত যিটো ইৰাণ আৰু ইজৰাইল আৰু আমেৰিকাৰ মাজত যিটো হৰমুজ ষ্ট্ৰেইটেৰে যিটো এটা যুদ্ধৰ পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতি কি অকল ভাৰতবৰ্ষকে চুইছে নেকি? সেই পৰিস্থিতি আৰু কোন দেশত চলিছে? আপুনি 3খন দেশৰ নাম কওক মোক। মই ক'ম, হয়, জাৰ্মানী, ইটালী, ইংলেণ্ড, নহয় বুলি কওক। এই যুদ্ধখনৰ ফাৰ্ম পৰিছে। They are participants in that war. Non-participants. আৰে আপুনি non-participants. In that war they are involved. Non-participant countries. আপুনি পাকিস্তানৰ কথা কওক, বাংলাদেশৰ সৰু দেশবোৰৰ কথা কওক। কি কথা ক'ব? য'ত পেট্ৰলৰ দাম এনেকৈ বাঢ়িছে, ভাৰতবৰ্ষত যেনেকৈ বাঢ়িছে। কোনে কৈছে পেট্ৰল? আপুনি বাংলাদেশৰ পেট্ৰলৰ দাম জানে? কিমানৰ পৰা দাম তাত? কিমানৰ পৰা কিমান বাঢ়িছে? তাত টাকাত হয়। টাকাটো আমাৰ ইণ্ডিয়ান মানিত কনভাৰ্ট কৰক, ইট উইল কাম টু 135 rupees. 135 rupees আগৰ পৰাই আছিলে। 135 rupees আগৰ পৰাই আছিলে, এতিয়া বহা নাই। তাৰমানে আপুনি কয় যে তেখেতসকলৰ এতিয়া যুদ্ধৰ পৰিস্থিতিৰ কাৰণে দাম বাঢ়িছিলে, আৰু তেওঁলোকৰ যুদ্ধৰ পৰিস্থিতি নাথাকোঁতেও সিমান মই কৈছোঁ আপোনাক, শুনক, মই কৈছোঁ আপোনাক 50 rupees was for the last 10 years the পেট্ৰলৰ প্ৰাইচটো 50 rupees যেতিয়া আছিলে, সেই পেট্ৰল প্ৰাইচটো এতিয়াও 104তে আছে। ৱৰ্ল্ড পেট্ৰলৰ। মই আপোনাক গোটেই চাৰ্টখন দি দিম। এখেতসকলৰ লগত এনেকৈ বিতৰ্ক অব্যাহত থাকিব। দুয়োজন যিহেতু খুব বাকপটু ৰাজনীতিক, দুটা ৰাজনৈতিক ধাৰাক তেখেতসকলে বিশ্বাস কৰায়। স্বাভাৱিকতে দুয়োটা দৃষ্টিভংগীৰে তেখেতসকলে কথাখিনি ক'ব, কিন্তু মোৰ সময় নাই যিহেতু মই শেষ কৰিব বিচাৰিছোঁ। নেহেৰুৰ প্ৰধানমন্ত্ৰীত্বৰ যিখিনি সময়, সেইখিনি সুকীয়া ৰূপত সদায় থাকিবই। নেহেৰুৰ দেশৰ প্ৰতি যিটো অৱদান, সেইটো কেতিয়াও আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ। যিমানেই বিতৰ্ক নকৰক কিয়, কিবা নকৰক কিয়, সেই সময়খিনিৰ প্ৰত্যাহ্বান, সেই সময়খিনিৰ দেশৰ সামাজিক পৰিকাঠামো, সেই সময়খিনিৰ শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক ভেটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নেহেৰুৰ যিটো অৱদান আজি আমি সমালোচনা কৰিব পাৰোঁ, কিন্তু সেই সময়টো সঁচাকৈ কেনেকুৱা পৃথক আছিল, সেয়া আমি পঢ়ি বা আমি কিবা চাই আমি গম পাওঁ। কিন্তু একেধৰণে নৰেন্দ্ৰ মোদীয়েও যিখিনি এই সময়ছোৱাত কৰিছে, এইটো নৰেন্দ্ৰ মোদীৰ সময়। বিতৰ্ক হ'ব পাৰে, কিন্তু নৰেন্দ্ৰ মোদীৰ যিখিনি এতিয়া এই যে সৰ্বাধিক সময়ৰ প্ৰধানমন্ত্ৰী হোৱাৰ অভিলেখ সৃষ্টিকাৰী যিজন ব্যক্তি, কিৰিট চলিহা ডাঙৰীয়া যদিও তেখেতক সম্পূৰ্ণৰূপে ধূলিতচাত কৰিছে, নৎচাত কৰিছে। মই এটা কথা কৈছোঁ যে এটা আলোচনা আমি যদি আপুনি মোক সুবিধা দিয়ে ভৱিষ্যতে, বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্ব আৰু নৰেন্দ্ৰ মোদীৰ, ঠিক আছে হ'ব সেইটো। তেতিয়াহ'লে আপোনাৰ ৰাহুল গান্ধীৰ হেৰিটো আৰু হেৰি কৰক, কংগ্ৰেছ আৰু নেহেৰু আপুনি ঠিক আছে। মই শেষত মই সেইটো আমি কিৰিট চলিহা ডাঙৰীয়া ভৱিষ্যতলৈ বাৰু পাতিম যদি দৰকাৰ হয়, সময় ক'ব। কিন্তু শেষত আপোনালোকক এইটো কথাই ক'ব বিচাৰোঁ যে সেই সময়ৰ 17 কোটি ভোটাৰ নেহেৰুৰ দিনৰ, আৰু তাৰপিছত মোদী 2014 চনত প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত 83 কোটি ভোটাৰ থকা ভাৰতবৰ্ষখন ডেফিনেটলি পৃথক। যিটো সময়ত
2.7% আছিল GDPৰ গ্ৰোথ 2.7 ক্ৰোৰ আৰু সেই নৰেন্দ্ৰ মোদীৰ দিনত GDPৰ 7.6 6.5 প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে তাৰপিছত 7 নৰেন্দ্ৰ মোদীৰ দিনৰ যিটো গ্ৰোথ সেইটো আমি নৎসাত কৰিব নোৱাৰোঁ নৰেন্দ্ৰ মোদীৰ দিনতো কোভিড নৰেন্দ্ৰ মোদীৰ দিনতো মুদ্ৰাস্ফীতি বিশ্বজুৰি অহা প্ৰলয় তাৰ মাজতো দেশখনক অৰ্থনৈতিকভাৱে সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত যেটো আমাৰ ভেটি মোদীৰ দিনত এই বিগত সময়ত আমি পাইছোঁ সেইটো আমি অস্বীকাৰ কৰিব হয়তো আমি নোৱাৰোঁ এই যে মই ক'লোঁ আপোনাক যে 30খন দেশে সৰ্বোচ্চ সন্মান দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 19খন দেশৰ সংসদত গৈ বক্তৃতা দিছে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে হয় এইবিলাকৰ কাৰণো চাগে বিজেপিয়ে তেখেতক বিশ্বগুৰু বুলি অভিহিত কৰিব বিচাৰে বিশ্বগুৰু বুলি প্ৰতিষ্ঠা কৰিব বিচাৰে তেনেকুৱা কিছু দিশো হয়তো ইয়াৰ লগত জড়িত হৈ আছে কিন্তু শেষত এটোৱেই সঁচা যে নৰেন্দ্ৰ মোদীৰ ভাৰত আৰু নেহেৰুৰ ভাৰত আমি তুলনা কৰিব নোৱাৰোঁ এয়া দুটা বেলেগ ধাৰা দুটা বেলেগ সময় নৰেন্দ্ৰ মোদী যেনেকৈ আজি উজলি আছে নেহেৰু তেনেকৈ অনন্তকাললৈ উজলি আছিল আছে আৰু থাকিব মাত্ৰ সংখ্যাৰ ভিত্তিত হয়তো এতিয়া প্ৰধানমন্ত্ৰী নেহেৰুৰ সেই অভিলেখ ভংগ কৰিছে নৰেন্দ্ৰ মোদীয়ে আহি থকা দিনে ইতিহাসে সকলো প্ৰমাণ কৰিব কোন সৰ্বশ্ৰেষ্ঠ আজি আমি সেয়া সৰ্বশ্ৰেষ্ঠ বুলি কোনজনক কম সেয়া আমি তুলনা কৰিব নোৱাৰোঁ আহি থকা দিনত ক'ব সেয়া ৬৬ বছৰীয়া এটা অভিলেখ মোটামুটি ভংগ কৰিছে নৰেন্দ্ৰ মোদীয়ে আহি থকা দিনত আৰু তেনেকুৱা কি অভিলেখ ভংগ হ'ব সেয়া আমি সময়ত দেখিম নৰেন্দ্ৰ মোদীৰ এই তৃতীয়টো কাৰ্যকালৰ এই 12 বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক্ষণত আমিও শুভেচ্ছা জনাইছোঁ দেশখনক উন্নতি আৰু প্ৰগতিৰ দিশত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু অধিক আগুৱাই নিয়ক তাৰ কামনা কৰিয়ে আজিৰ অভিমত ইমানটোৱে সামৰিছোঁ নমস্কাৰ